নমস্কাৰ তোমালোকক স্বাগতম জনাইছো আজি আমি দশম শ্ৰেণী বিজ্ঞানৰ জীৱবিজ্ঞানৰ দ্বিতীয় অধ্যায় অৰ্থাৎ নিয়ন্ত্ৰণ আৰু সমন্বয় নামৰ পাঠটোৰ প্ৰশ্নোত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম আজি এই ভিডিঅ'টোত আমি পাঠভিত্তিক সমূহ প্ৰশ্নাৱলীৰ উপৰিও অনুশীলনী সকলো কুৱেশ্যন আনসাৰ বিষয়ে এই ভিডিঅ'টোতে আলোচনা কৰিম সেয়ে তোমালোকে সকলোৱে বহি এখন উলিয়াই লবা আৰু মোৰ সমানে প্ৰত্যেকটো কুৱেশ্যন লিখিবলৈ চেষ্টা কৰিবা আৰু তাৰ উপৰিও মই তোমালোকক এটা এডভাইস দি থওঁ যিসকলে এই পাঠটো পঢ়া নাই প্ৰথমে তোমালোকে কিতাপত এই পাঠটো এবাৰ ৰিডিং দি লোৱা তেতিয়া তোমালোকে কুৱেশ্যনবোৰ বুজিবলৈ সুবিধা হ'ব যিহেতু মই পাঠভিত্তিক কুৱেশ্যনবোৰৰ বিষয়ে আলোচনা কৰিম সেয়ে তোমালোকে যদি এবাৰ এই পাঠটো নিজৰ ফালৰ পৰা পঢ়ি লোৱা তেন্তে কুৱেশ্যনসমূহ বুজাত তোমালোকৰ যথেষ্ট সুবিধা হ'ব তদুপৰি আমাৰ চেনেলত ইতিমধ্যে বিভিন্ন পাঠৰ প্ৰশ্নোত্তৰ ভিডিঅ' আগবঢ়োৱা হৈছে অলৰেডি আমি আমাৰ চেনেলত ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এচিড ক্ষাৰক আৰু লৱণ ধাতু অধাতু কাৰ্বন আৰু তাৰ যৌগ মৌল পৰ্যাবৃত শ্ৰেণী বিভাজন এক কথা চাবলৈ গ'লে কেমিষ্ট্ৰি গোটেইকেইটা পাঠৰ কুৱেশ্যন আনসাৰৰ ভিডিঅ' আপলোড কৰিলোঁ ইচ্ছা কৰিলে তোমালোকে সেইবোৰ চাব পাৰা তাৰ উপৰিও আমি জীৱন প্ৰক্ৰিয়া নামৰ পাঠটো আৰু পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ নামৰ পাঠটো মানুহৰ চকুৱা বায়ুমণ্ডলীয় পৃথিৱী নামৰ পাঠটো এইকেইটাৰো কুৱেশ্যন আনসাৰ ইতিমধ্যে আপলোড কৰা হৈছে যিসকলে আগ্ৰহী তেওঁলোকে এই ভিডিঅ'টো ওপৰফালে চালে দেখিবা এটা আই বটন ওলাইছে সেই আই বটনত ক্লিক কৰি তোমালোকে এই পাঠসমূহৰ যিবোৰ ভিডিঅ' সেইবোৰ চাব পাৰা নতুবা ডেছক্ৰিপশ্যনত বা কমেণ্ট ছেকশ্যনত লিংক পাবা তাৰ পৰা চাব পাৰা বা প্লেলিষ্টত গ'লেও তোমালোকে এই পাঠসমূহ চাব পাৰিবা তদুপৰি আমাৰ চেনেলত বিজ্ঞানৰ সমান্তৰালকৈ গণিতৰ ভিডিঅ'সমূহ দি থকা হয় যিসকল আগ্ৰহী তেওঁলোকে সেই গণিতৰ ভিডিঅ'বোৰ ফ'ল' কৰিব পাৰিবা তেন্তে আজি আহা আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথম কুৱেশ্যনটোত সুধিছে প্ৰতিক্ৰিয়া আৰু খোজকঢ়াৰ মাজৰ পাৰ্থক্য কি এতিয়া প্ৰতিক্ৰিয়া বুলি ক'লে এনেকুৱা ক্ৰিয়াবোৰ প্ৰতিক্ৰিয়া বুলি কয় যিবোৰ স্বয়ংক্ৰিয় অৰ্থাৎ নিজে হয় চিন্তাৰ অবিহনে ধৰি লোৱা মই এটা উদাহৰণৰ সৈতে তোমাক যদি বুজাওঁ তেতিয়া বেছি ভালকৈ বুজি পাবা তুমি নজনাকৈ কিবা গৰম বস্তু এটাত হাত দিলা আৰু তুমি মুহূৰ্ততে তোমাৰ হাতখন সেই গৰম বস্তুটোৰ পৰা আঁতৰি আহিব যদিহে তুমি গৰম বস্তু এটাত নজনাকৈ বা একো নভবাকৈ হাতখন দিয়া তেন্তে সেই হাতখন মুহূৰ্ততে তোমাৰ আঁতৰাই আনিবা বা তুমি নিজে আঁতৰি আহিব বুলি ক'ব পাৰা সেইটো হ'ল এক প্ৰকাৰ প্ৰতিক্ৰিয়া কাৰণ তুমি গৰম বস্তুটো হাত দিয়াৰ লগে লগে তোমাৰ ভাবিবলৈ মানে ভবাৰ অবিহনে চিন্তা অবিহনে তোমাৰ হাতখন অট'মেটিক বস্তুটোৰ পৰা আঁতৰি আহিব বা আন কথাত ক'ব গ'লে যদিহে তুমি টেঙাজাতীয় বস্তু দেখা বা আমাৰ যদি মানুহৰ টেঙাজাতীয় বস্তু দেখোঁ কি হয় লালতি উলিওৱাটো কি হ'ব তেন্তে এক প্ৰকাৰ প্ৰতিক্ৰিয়া যিবোৰ ক্ৰিয়া তোমাৰ চিন্তাৰ অবিহনে স্বয়ংক্ৰিয়ভাৱে সংঘটিত হয় সেইবোৰ হ'ল প্ৰতিক্ৰিয়া ধৰি লোৱা তুমি ঠাণ্ডা দিনত জুই ফুৱাই আছা মই এনে এক্সাম্পল এটা দিছোঁ হাত ফুৱাই আছা আৰু হাত ফুৱাই থাকোঁতে কিবা ভাৱনাত কিবা বেলেগ কথা ভাবি আছা আৰু জুইকুৰা ধৰি লোৱা বাঢ়ি গ'ল বা বৃদ্ধি পাই গ'ল তাৰ উত্তাপটো বাঢ়ি গ'ল এতিয়া ধৰি লোৱা তোমাৰ হাতখন সেই একে অৱস্থাতে আছে যদিহে তোমাৰ হাতখনত বেছি অভাৰ হিট লাগে বা শৰীৰে যদি অভাৰ হিট অনুভৱ কৰে তেন্তে তোমাৰ হাতখন অট'মেটিক আঁতৰি আহিব তুমি নাভাবিলেও হাতখন আঁতৰি আহিব তেন্তে সেইবোৰে কিছুমান প্ৰতিক্ৰিয়া উদাহৰণ অৰ্থাৎ প্ৰতিক্ৰিয়া মানে যিবোৰ ক্ৰিয়া স্বয়ংক্ৰিয়ভাৱে সংঘটিত হয় য'ত তোমাৰ চিন্তাৰ কোনো বিশেষ প্ৰয়োজন নাথাকে আৰু যদিহে তুমি দৌৰিব নাজানাও যদি তোমাক কুকুৰে খেদায় তুমি সেই সময়ত কেনেকৈ দৌৰিবা মানে তুমি তেতিয়া দৌৰিব নাজানিলেও বহুত পৰিমাণে তুমি দৌৰিব পাৰিবা সেইটো এক প্ৰকাৰ প্ৰতিক্ৰিয়া তেন্তে এতিয়া প্ৰতিক্ৰিয়া আৰু আমাক খোজ কঢ়াৰ মাজৰ পাৰ্থক্য লিখিব কৈছে আন কথাত চাব গ'লে এতিয়া খোজ কঢ়াটো প্ৰতিক্ৰিয়া নহয় খোজ কঢ়াটোত তোমাৰ চিন্তা জড়িত হয় তুমি ইচ্ছা কৰিলে খোজ কাঢ়িব পাৰা বা নাকাঢ়িব পাৰা তেন্তে খোজ কঢ়াটো সম্পূৰ্ণ টোটেলি তোমাৰ ওপৰত ডিপেণ্ড কৰিব তুমি খোজ কাঢ়িবা নে নাকাঢ়া তেন্তে এই দুটাৰ মাজত পাৰ্থক্য লিখিব কৈছে তাৰ কাৰণে তোমালোকে ধুনীয়াকৈ দুটা কলম বনাই ল'বা আৰু মই কুৱেশ্যন আনসাৰবোৰ কৈ যাম মুখে বেছি আৰু টান শব্দবোৰ লিখি যাম তোমালোকে নিজেই লিখিবলৈ চেষ্টা কৰিবা কুৱেশ্যনবোৰ মই প্ৰত্যেকটো বস্তু যদি লিখি যাওঁ বৰ্ডত তেতিয়া বহুত দীঘল হৈ যাব ভিডিঅ'টো এনেকৈ দুটা কলম বনাই ল'বা প্ৰথমটোত লিখিবা প্ৰতিক্ৰিয়া আৰু দ্বিতীয়টোত লিখিবা খোজ কঢ়া আশা কৰিছোঁ তোমালোকে প্ৰতিক্ৰিয়া মানে কি এটা সম্যক আইডিয়া এটা পাইছা যিবোৰ ক্ৰিয়া চিন্তাৰ অবিহনে স্বয়ংক্ৰিয়ভাৱে সংঘটিত হয় ধৰি লোৱা একদম পপুলাৰ এক্সাম্পল ধৰি লোৱা গৰম বস্তুত যদি হাতখন লাগে হাতখন নিজে আঁতৰি আহে সেইটো এক প্ৰকাৰ প্ৰতিক্ৰিয়া তেন্তে এক নম্বৰটো লিখিবা প্ৰতিক্ৰিয়া অতি ক্ষিপ্ৰ আৰু অতি ক্ষিপ্ৰতাৰে হয় তুমি ধৰি লোৱা হাত দিলা আঁতৰি আহিব তেনেকুৱা মানে বহুত ক্ষিপ্ৰ প্ৰতিক্ৰিয়া অতি ক্ষিপ্ৰ মানে খৰতকীয়া অতি ক্ষিপ্ৰ মই টান শব্দৰ বানানটো লিখি যাম হলেও তোমালোকে বস্তুবোৰ নিজে লিখি যাবা প্ৰতিক্ৰিয়া অতি ক্ষিপ্ৰ আনহাতে
এইফালে কি লিখিম আনহাতে খোজ কঢ়াটো কি খোজ কঢ়াটো আমি জীৱ এটাই জীৱনকালত অৰ্জন কৰি লয় প্ৰতিক্ৰিয়াটো আমাৰ অট'মেটিক আমাৰ দেহত এইটো ইনবিল্ড কিন্তু খোজ কঢ়াটো আমাৰ জীৱ এটাই জীৱনকালত আৰ্জি লয় আনহাতে খোজ কঢ়া হ'ল আনহাতে খোজ কঢ়া জীৱৰ জীৱনকালত আৰ্জিত ক্ৰিয়া দাৰি ই প্ৰতিক্ৰিয়াৰ দৰে ক্ষিপ্ত নহয় কাৰণ ইয়াত চিন্তা জড়িত হৈ থাকে তুমি খোজ কাঢ়িবা নে নেকাঢ়া ধৰি লোৱা তুমি এঠাইৰ পৰা আন ঠাইলৈ যাব লাগে ধৰি লোৱা তুমি প্ৰথমে ভবা চিন্তাৰ পাছত মই যাওঁ বুলি ডিচাইড কৰি তুমি গৈছা খোজকাঢ়ি তেন্তে তোমাৰ এই কামটোৰ লগত চিন্তা জড়িত হৈ পৰিলে আৰু গোটেইখিনি প্ৰচেছ হওঁতে এটা নিৰ্দিষ্ট এটা টাইম লাগিলে সেয়েহে মই কৈছোঁ ই প্ৰতিক্ৰিয়াৰ দৰে ক্ষিপ্ত নহয় মানে ইমান ফাষ্ট নহয় এতিয়া 2 নম্বৰটো লিখিবা পাৰ্থক্য পৰাপক্ষত 3-4টামান লিখিবলৈ চাবা পৰীক্ষাত যিয়ে পাৰ্থক্য নাহক প্ৰতিক্ৰিয়া হ'ল অনৈচ্ছিক ক্ৰিয়া মানে তোমাৰ ইয়াত ইচ্ছাৰ কোনো জড়িত নহয় তুমি কৰিবা নে নকৰা সেইটো ইচ্ছাৰ লগত কোনো কথা নাই প্ৰতিক্ৰিয়া হ'ল অনৈচ্ছিক ক্ৰিয়া যিবোৰ ক্ৰিয়া তোমাৰ ইচ্ছাৰ লগত ডিপেণ্ড নকৰে অট'মেটিক হয় অনৈচ্ছিক কাৰ্য বা ক্ৰিয়া আনহাতে খোজ কঢ়াটো কি ঐচ্ছিক কাৰ্য কাৰণ তুমি খোজ ইচ্ছা কৰিলে নাকাঢ়িব পাৰা বা কাঢ়িব পাৰা তোমাৰ সেইটো টোটেলি ডিপেণ্ড কৰিব তোমাৰ ইচ্ছাৰ ওপৰত খোজ কঢ়া হ'ল ঐচ্ছিক কাৰ্য মই প্ৰথম কুৱেশ্যন কাৰণে এইটো লিখিছোঁ বস্তুবোৰ পাছৰ পৰা মই মুখে কৈ যাম 3 নম্বৰ প্ৰতিক্ৰিয়া স্নায়ুৰজ্জুৰ দ্বাৰা নিয়ন্ত্ৰিত হয় প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰিবলৈ কি থাকে আমাৰ দেহত স্নায়ুৰজ্জু প্ৰতিক্ৰিয়া স্নায়ুৰজ্জু দ্বাৰা নিয়ন্ত্ৰিত আনহাতে খোজ কঢ়াটো আমাৰ মগজুত তোমালোকে জানা ভাগ থাকে মগজু পশ্চাদ মস্তিষ্কই খোজ কঢ়া কামটো নিয়ন্ত্ৰণ কৰে খোজ কঢ়া ক্ৰিয়া পশ্চাদ মস্তিষ্কই পশ্চাদ মস্তিষ্কই নিয়ন্ত্ৰণ কৰে আৰু লাষ্টটো লিখিবা প্ৰতিক্ৰিয়া স্বয়ংক্ৰিয় মানে প্ৰতিক্ৰিয়া নিজে নিজে হয় প্ৰতিক্ৰিয়া স্বয়ংক্ৰিয় অট'মেটিক স্বয়ংক্ৰিয় ইফালে লিখিবা খোজ কঢ়া ক্ৰিয়া স্বয়ংক্ৰিয় নহয় খোজ কঢ়া ক্ৰিয়া স্বয়ংক্ৰিয় আশা কৰিছোঁ এই কুৱেশ্যনটো লিখিলা এতিয়া নেক্সট কুৱেশ্যনটো ইয়াত কি কৈছে চোৱা দুটা নিউৰনৰ মাজৰ সংযোগী পথ তোমালোকে দুটা নিউৰনৰ মাজৰ সংযোগী পথক কি কয় সেইটো জানা তাক কয় চাইনেপছ সেইটো এনেই 1 নম্বৰ কুৱেশ্যনটো আহে চাইনেপছ কি বুলি তেতিয়া লিখিব লাগিব চাইনেপছ হ'ল দুটা নিউৰনৰ মাজৰ সংযোগী পথ তাত কি ঘটে সুধিছে দুটা নিউৰনৰ মাজৰ যিটো সংযোগী পথ বা চাইনেপছ তাত কিছুমান বৈদ্যুতিক প্ৰেৰণ হয় সেইখিনি কথাকে তোমাৰ এইটো কুৱেশ্যন 2 নম্বৰ মানৰ কাৰণে আহিব তেতিয়া সেই কথাটোকে উল্লেখ কৰি দিলে হ'ল আগে লিখি লোৱা তাৰপিছত মই এবাৰ বুজাই দিম চাইনেপছ হ'ল নিউৰনৰ মাজৰ সংযোগী পথ দাৰি চাইনেপছ হ'ল
নিউৰনৰ লিখাৰ আগত তাত দুটা বুলি লিখিবচোন সাইনেপছ হ'ল দুটা নিউৰনৰ মাজৰ সংযোগী পথ সাইনেপছ হ'ল দুটা নিউৰনৰ মাজৰ সংযোগী পথ দাৰি এক্সনৰ আমি জানো নিউৰনৰ দুটা পাৰ্ট থাকে এক্সন আৰু কি ডেনড্ৰাইট মেইন পপুলাৰ এক্সনৰ প্ৰান্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা এক্সনৰ প্ৰান্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা মুক্ত হোৱা ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটৱৰ্তী কোষৰ ডেনড্ৰাইটৰ মাজৰ সংযোগী পথ সাইনেপছৰ মাজেদি পাৰ হৈ আনটো স্নায়ুকোষলৈ প্ৰেৰিত হয় সেইটোৱে সাইনেপছৰ মাজেৰে কিছুমান স্নায়ু প্ৰেৰণা প্ৰেৰিত হয় আমাৰ নিউৰনৰ দুটা মেইন পাৰ্ট থাকে এটা এক্সন আৰু ডেনড্ৰাইট আৰু সাইনেপছ হ'ল নিউৰনৰ মাজৰ সংযোগী পথ এক্সনৰ প্ৰান্তীয় শাখাত নিউৰনত যি এক্সন থাকে এক্সনৰ মানে কিনাৰত কাষৰ প্ৰান্তীয় স্থানত কিছুমান বৈদ্যুতিক প্ৰেৰণাৰ পৰা মুক্ত হোৱা ৰাসায়নিক পদাৰ্থবোৰ যিবোৰ ৰাসায়নিক পদাৰ্থ মুক্ত হয় এটা স্নায়ুকোষৰ এক্সন ধৰি লোৱা এটা স্নায়ুকোষ আছে তাৰ যিটো এক্সন পাৰ্ট আৰু ইয়াৰ নিকটৱৰ্তী স্নায়ুকোষৰ ডেনড্ৰাইটৰ আৰু তাৰ ওচৰত থকা স্নায়ুকোষটো যিটো ডেনড্ৰাইট বোলা পাৰ্ট আছে সিহঁতৰ মাজৰ সংযোগী পথটোকে কি বুলি কয় সাইনেপছ মাজৰ সংযোগী পথ সাইনেপছৰ মাজেদি পাৰ হৈ আনটো স্নায়ুকোষলৈ যায় মানে আনটো স্নায়ুকোষলৈ প্ৰেৰণ হয় এতিয়া মই ইমান ডিটেইলছত কনচেপ্টবোৰলৈ নোসোমাম মই জাষ্ট যিহেতু কুৱেশ্যন আনচাৰ ডিছকাছ কৰিছোঁ কুৱেশ্যন আনচাৰবোৰ বেছি ফ'কাছ কৰিম মই পাছলৈ যেতিয়া সময় সুবিধা পাম বা সময় পাম এই পাঠটোৰ ওপৰত বা বিজ্ঞানৰ পাঠসমূহৰ ওপৰত এটা পাঠভিত্তিক আলোচনা ভিডিঅ' বনাম তেতিয়া মই গোটেইবোৰ কনচেপ্ট ডিটেইলছত বুজাই দিম আৰু বা তোমালোকে ইচ্ছা কৰিলে তোমালোকে নিজে কিতাপখন যদি ভালকৈ থৈ দি পঢ়া এই কথাখিনি নিজে বুজি পাবা এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন এটা মেট্ৰিকত আহিব পাৰে এইটো কুৱেশ্যন নহয় এক্সাক্ট এইটো কুৱেশ্যন নহয় এইটো কুৱেশ্যন নিশ্চয় আশা কৰিছোঁ তোমালোকে লিখি ল'লা মেট্ৰিকত এটা কুৱেশ্যন আহিছিলে কোনোবা 2015 নে 16 তেনেকুৱা এটা বছৰত আহিছিলে মই সেই কুৱেশ্যনটো লিখাই দিছোঁ কাৰণ সেইটো কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন কিতাপত নাই সেই কুৱেশ্যনটো কিন্তু তোমালোকে লিখি লোৱা মই কৈ দিম কাৰণ সেই কুৱেশ্যনটো মেট্ৰিকতো দেখিছোঁ মই বা বহুত টেষ্টতো আহে অকণমান এইটো ধৰণৰ এই কুৱেশ্যনটোৰ লগত মিল আছে কিন্তু এক্সাক্ট এইটো নহয় তোমালোকে পেপাৰ যদি আছে চালে গম পাবা 2015-16 তেনেকুৱাতে আহিছে মই এক্সাক্ট কি এইটো মনত নাই কিন্তু মোৰ টেক্সট বুকখনত কুৱেশ্যনটো লিখা আছে সেইকাৰণে মই মেট্ৰিকত অহা কুৱেশ্যন হিচাপে কুৱেশ্যনটো লিখা আছে সেইকাৰণে লিখিলোঁ একেচাতে মই ভিডিঅ'টোত অকল পাঠভিত্তিক কুৱেশ্যন বুলিয়ে কৈছোঁ হ'লেও এই কুৱেশ্যনটো লিখি লোৱা সাইনেপছ কি ষ্টামাক মাৰি লিখি ল'বা সাইনেপছ কি স্নায়ুপ্ৰবাহ কোন বছৰ আহিছে জানো 2015-16 ভিতৰতে তেনেকুৱাতে কোনোবা এবাৰ আহিছেনে কেনেকৈ সাইনেপছৰ মাজেদি পাৰ হয়
কুৱেশ্যনটো দুটা পাৰ্ট দিছে আৰু নাম্বাৰিং আহিছে 1+2 আহিছিলে ডেট মিনছ 3 নম্বৰ আহিছিলে প্ৰথম পাৰ্টটো চাইনেপছ কি তাত 1 নম্বৰ আৰু স্নায়ু প্ৰবাহ কেনেকৈ চাইনেপছৰ মাজে পাৰ হয় এক কথাত ক'ব গ'লে এই কুৱেশ্যনটোৰ লগত মিল আছে কিন্তু অকণমান বেলেগকৈ লিখিব লাগিব প্ৰথম চাইনেপছ মানে কি তোমালোকে এনেকৈ লিখিব পাৰা দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা তাতকৈ ধুনীয়াকৈ আৰু অলপ ধুনীয়াকৈ ব্যাখ্যা কৰি লিখিব পাৰা কেনেকৈ লিখিবা লিখি লোৱা এটা স্নায়ুকোষৰ মই এইটো প্ৰথম পাৰ্টটো আনচাৰ কৰিছোঁ চাইনেপছ কি এটা স্নায়ুকোষৰ একচন আৰু ইয়াৰ নিকটৱৰ্তী মই টান স্পেলিংবোৰ লিখি দিম বাৰু আৰু ইয়াৰ নিকটৱৰ্তী কোষৰ ডেনড্ৰাইটৰ মাজৰ সংযোগী পথকে চাইনেপছ বোলা হয় দাৰি তেন্তে 1 নম্বৰ কাৰণে আহিলে চাইনেপছ কি তেনেকৈ ধুনীয়াকৈ লিখি দিবা কোনেও কাটিব নোৱাৰে ঠিক আছে এতিয়া কুৱেশ্যনটো ইটো পাৰ্ট চোৱা এতিয়া পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা স্নায়ু প্ৰবাহ কেনেকৈ চাইনেপছৰ মাজেৰে পাৰ হয় এইটো কেতিয়াবা 2 নম্বৰ কাৰণেও দিব পাৰে বা কেতিয়াবা 3 নম্বৰ কাৰণেও দিব পাৰে মই এতিয়া যিটো আনচাৰ লিখাই দিম সেইটো 2 নম্বৰ আহিলেও সাফিচিয়েণ্ট 3 নম্বৰ আহিলেও সাফিচিয়েণ্ট লিখিবা পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা এতিয়া সেকেন্ড পাৰ্টটো আনচাৰ লিখিবা ডেনড্ৰাইটবোৰে নিকটৱৰ্তী কোষৰ পৰা স্নায়ু বাৰ্তা বা উদ্দীপনা গ্ৰহণ কৰি স্নায়ুকোষৰ ক্ষুদ্ৰ স্নায়ু ফাকেৰে এবিধ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰে দাৰি এই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটৰ পৰা দেহকোষলৈ আৰু পাছত মই যেতিয়া দাই দিব ক'ম তেতিয়াহে দিবা আৰু পাছত একচনৰ মাজেদি ইয়াৰ শেষ প্ৰান্তত গৈ কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত কৰে দাৰি এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ুকোষৰ একচনৰ পৰা আন এটা নিকটৱৰ্তী স্নায়ুকোষৰ ডেনড্ৰাইটলৈ
স্নায়ুকোষৰ ডেণ্ড্ৰাইটলৈ সাইনেপছৰ জৰিয়তে প্ৰেৰিত হয় এনেধৰণেই আমাৰ দেহত স্নায়ু সংবেদন প্ৰেৰণ হয় সাইনেপছৰ পৰা স্নায়ু প্ৰেৰণা নিকটৱৰ্তী পেশীকোষ বা গ্ৰন্থিকোষবোৰলৈও প্ৰেৰিত হ'ব পাৰে আশা কৰিছোঁ এইটো লিখি ল'লা এইটো কুৱেশ্যন মেট্ৰিকত আহি যোৱা কুৱেশ্যন হয় সেয়ে মই তোমালোকক লিখাই দিলোঁ এতিয়া নেক্সট কুৱেশ্যনলৈ এতিয়া আকৌ ঘূৰি অহা পাঠভিত্তিক কুৱেশ্যন এতিয়া 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা একেখিনি প্ৰশ্নাৱলী কুৱেশ্যন কৰি আছোঁ মগজু কোন অংশই দেহ লছ আৰু সমতা ৰক্ষা কৰাত সহায় কৰে এইটো ডাইৰেক্ট কুৱেশ্যন 1 নম্বৰ হে চেৰিবেলাম এইখন আনসাৰ লিখা মগজুৰ চেৰিবেলাম অংশই চেৰিবেলাম অংশই দেহ লছৰ আৰু সমতা ৰক্ষা কৰাত সহায় কৰে দাৰি এটা নেক্সট 4 নম্বৰ কুৱেশ্যন আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ পাওঁ প্ৰথমে লিখি লোৱা তাৰপিছত এবাৰ বুজাই দিম ধূপকাঠিৰ গোন্ধ কেনেকৈ পাওঁ ধূপকাঠিৰ পৰা গোন্ধটো আহে বায়ুৰ দ্বাৰা মানে গোন্ধ যিটো হেৰি আহে হেতু আমাৰ কিছুমান কি থাকে ঘ্ৰাণ সংবেদনশীল অংগ নাকৰ স্নায়ুকোষবোৰে গ্ৰহণ কৰে তাৰপিছত সেইবোৰ আমাৰ আকৌ উদ্দীপনা হিচাপে মগজুলৈ প্ৰেৰণ হয় ঠিক আছে লিখি লোৱা ধূপকাঠিৰ গোন্ধ প্ৰথমে দেহৰ ঘ্ৰাণটো এনেকৈ মানে গোন্ধ লোৱা ঘ্ৰাণ সংবেদনশীল অংগ নাকৰ স্নায়ুকোষবোৰে গ্ৰহণ কৰে দাৰি মই য'ত দাৰি লগাব কওঁ তাতে দাৰি লগাব য'তে ত'তে লগাই নিবা স্নায়ুকোষবোৰে গ্ৰহণ কৰে দাৰি ই এক সংবেদী স্নায়ু প্ৰেৰণা উৎপন্ন কৰি তাক প্ৰমস্তিষ্কলৈ প্ৰেৰণ কৰে দাৰি উক্ত সংবেদী স্নায়ু প্ৰেৰণা আৰু মস্তিষ্কত ইতিমধ্যে সঞ্চিত হৈ থকা বাৰ্তাসমূহ এনেকৈ স্পেলিং বাৰ্তাসমূহ বিশ্লেষণৰ যোগেদি
মগজুৱে সিদ্ধান্ত গ্ৰহণ কৰে মগজুৱে সিদ্ধান্ত গ্ৰহণ কৰে মগজুৱে সিদ্ধান্ত গ্ৰহণ কৰে তাৰি ইয়াৰ ফলত আমি ধূপকাঠি গোন্ধ পাওঁ ইয়াৰ ফলত আমি ধূপকাঠিৰ গোন্ধ পাওঁ ইয়াৰ ফলত আমি ধূপকাঠি গোন্ধ পাওঁ দাৰি প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ল ধূপকাঠি এটা জ্বলোৱাৰ লগে লগে তাৰ যিটো গোন্ধ সেইটো প্ৰথমে আমাৰ নাকত নাক মানে কি ঘ্ৰাণ সংবেদনশীল অংগ মানে তাৰ গোন্ধ পাওঁ সেইটো সবেই জানে নাকত যিবোৰ স্নায়ুকোষ থাকে স্নায়ুকোষবোৰে ধূপকাঠি গোন্ধটো গ্ৰহণ কৰে ঠিক আছে তাৰপিছত সেই স্নায়ুকোষবোৰে সেই গোন্ধটোক মানে এটা সংবেদনশীল মানে স্নায়ু প্ৰেৰণালে মানে সংবেদী স্নায়ু প্ৰেৰণালে পৰিৱৰ্তন কৰে বা সেই ধূপকাঠি গোন্ধটোৰ দ্বাৰা এটা সংবেদী স্নায়ু প্ৰেৰণা উৎপন্ন হয় আৰু তাক মস্তিষ্কলৈ প্ৰেৰণ কৰি দিয়ে নাকত থকা স্নায়ুকোষবোৰে এতিয়া স্নায়ুকোষবোৰে প্ৰেৰণ কৰা সিগনেলটো মানে সংবেদী স্নায়ু প্ৰেৰণা মানে সিগনেলটো মগজু পালেগৈ ঠিক আছে এতিয়া মগজুত ইতিমধ্যে কিছুমান বাৰ্তা বা কিছুমান মানে মেমৰি মানে কিছুমান কি কয় ইনফৰমেশ্যন ষ্ট'ৰ হৈ থাকে ধৰি লোৱা এইটো বস্তু গোন্ধ এনেকুৱা ধৰি লোৱা কিবা এটা তেনেকৈ বস্তুখিনি ষ্ট'ৰ হৈ থাকে আৰু যেতিয়া তোমাৰ সিগনেলটো পালেগৈ মগজুত আৰু ইতিমধ্যে সঞ্চিত হৈ থকা আছে ন এইটো বস্তু গোন্ধটো এনেকুৱা তেনেকৈ সঞ্চিত হৈ থকা আছে ঠিক তেনেকৈ মগজুৱে সেই সঞ্চিত হৈ থকা ডাটাখিনিৰ ওপৰত ভিত্তি কৰি তোমাক মানে এইটো সিদ্ধান্ত দিয়ে যে এইটো তুমি ধূপকাঠি মানে অৰ্থাৎ তুমি ধূপকাঠি গোন্ধ পাইছা আশা কৰিছোঁ কথাটো অলপ চলপ বুজি পাইছা বস্তুখিনি কুৱেশ্যনটো দুবাৰ তিনিবাৰ পঢ়িলে নিজে বুজি পাবা আনচাৰটো এটা নেক্সট কুৱেশ্যনটো ইয়াত কি কৈছে প্ৰতিক্ৰিয়াত মগজু ভূমিকা কি এতিয়া প্ৰতিক্ৰিয়া আজিৰ ভিডিঅ'টো প্ৰথমতে কৈছোঁ প্ৰতিক্ৰিয়া কোনবোৰ যিবোৰ স্বয়ংক্ৰিয়ভাৱে সংঘটিত হয় ধৰি লোৱা গৰম বস্তুত হাত লাগিলে হাতখন নিজে নিজে আঁতৰি অহাটো প্ৰতিক্ৰিয়া আৰু তাত মগজু কোনো বিশেষ ভূমিকা নাথাকে ডাইৰেক্ট কোনো বিশেষ ভূমিকা নাথাকে মগজু নো ডাউট মগজু এটা অংশ প্ৰতিক্ৰিয়াৰ কাৰণে ৰেছপন্সিবল কিন্তু মগজু ভূমিকা বুলি ক'লে প্ৰতিক্ৰিয়াত মানে চিন্তা চৰ্চাৰ লগত কোনো কথা নাই তেন্তে আমি লিখিলে কি লিখিব লাগিব প্ৰতিক্ৰিয়াত আনচাৰ লিখা প্ৰতিক্ৰিয়াত মগজুৰ কোনো বিশেষ ভূমিকা নাথাকে প্ৰতিক্ৰিয়াত মগজুৰ কোনো বিশেষ ভূমিকা নাথাকে এই কাৰ দ্বাৰা সম্পন্ন হয় অথনি মই কৈছিলোঁ স্নায়ুৰজ্জুৰ দ্বাৰা হয়নে প্ৰতিক্ৰিয়াত মগজুৰ কোনো বিশেষ ভূমিকা নাথাকে দাৰি প্ৰতিক্ৰিয়া অতি ক্ষীপ্ৰ আৰু স্বয়ংক্ৰিয় প্ৰতিক্ৰিয়া অতি ক্ষীপ্ৰ আৰু স্বয়ংক্ৰিয় দাৰি য'ত মগজুৰ কোনো চিন্তা ভাৱনা জড়িত হৈ নাথাকে বা য'ত মগজুৰ কোনো চিন্তা ভাৱনা জড়িত নহয় লিখা স্বয়ংক্ৰিয়ত দাৰি দিবা তাৰপিছত লিখিবা য'ত মগজুৰ কোনো চিন্তা ভাৱনা জড়িত নহয় য'ত মগজুৰ কোনো চিন্তা ভাৱনা জড়িত নহয় তেন্তে এইখিনি কুৱেশ্যন ইমানটোতে শেষ হ'ল তাৰপৰা নেক্সট কুৱেশ্যনটো কি আছে নেক্সট প্ৰশ্নাৱলী পেজ নম্বৰ 122 মানে 122 প্ৰথম কুৱেশ্যনটোত কৈছে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি এইটো ডাইৰেক্ট কুৱেশ্যন প্ৰথমটো আনচাৰ লিখিবা এইটো সকলোৱে জানা পাঠটো পঢ়িছা যদি উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবোৰৰ নাম ধুনীয়াকৈ লেছনটোত লিখা আছে অক্সিন জিবাৰেলিন সাইটোকাইনিন এপসাইচিছ এচিড সেইকেইটা নাম লিখিলে হ'ল উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক হ'ল হলকে লিখি পেলাই এনেকৈ সৰুকৈ আনচাৰপে লিখিবা অক্সিন স্পেলিংবোৰ ধুনীয়াকৈ শুদ্ধকৈ লিখিবা অক্সিন জিবাৰেলিন প্ৰত্যেকৰ বেলেগ বেলেগ ভূমিকা আছে সেইখিনি তোমালোকে পাঠটো পঢ়িছা গম পাইছা সাইটোকাইনিনটো মই ভুলকৈ লিখিছোঁ চাগে সাইটোকাইনিন আৰু এটা কি আছিলে এপসাইচিছ এচিড তেন্তে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক হ'ল অক্সিন জিবাৰেলিন সাইটোকাইনিন আৰু এপসাইচিছ এচিড তেন্তে এতিয়া নেক্সট কুৱেশ্যনটো কৈছে নীলাজীৱনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পাৰ্থক্য আছে মানে বেসিক্যালি ক'ব গ'লে তোমাৰ নীলাজীৱনৰ পাতৰ চলন আৰু কাণ্ডৰ কুমলীয়া আগৰ অংশৰ চলনটোৰ পাৰ্থক্য লিখিব কৈছে
হয়নে নীলা জীৱনৰ পাতৰ চলনটো কি হয় আমাৰ স্পৰ্শ কৰিলে নীলা জীৱনৰ পাতৰ চলন হয় বা হেতু এটা স্বতন্ত্ৰ চলন আৰু কাণ্ডৰ যে কোমলীয়া আগৰ চলন হেতু কি বৃদ্ধি বা বিকাশ নিৰ্ভৰশীল চলন তোমালোকে পাঠটো পঢ়িছা যদি গম পাইছা চলনবোৰ উদ্ভিদৰ বিশেষকৈ দুটা ভাগত ভগাও কেনেকৈ স্বতন্ত্ৰ চলন আৰু এটা বৃদ্ধি বা বিকাশ নিৰ্ভৰশীল চলন নীলা জীৱনৰ পাতৰ চলনটো স্বতন্ত্ৰ চলনৰ উদাহৰণ ঠিক একে সময়তে কাণ্ডৰ কোমলীয়া অগ্ৰ অংশৰ মানে যেটো পোহৰ দিশত গতি হয় হেতু কি হয় বৃদ্ধি বা বিকাশ নিৰ্ভৰশীল চলন হেতু বৃদ্ধিৰ কাৰণে হয় তেন্তে এটো পাঠ্যক্ৰমটো তোমালোকে এনেকৈ পেৰাগ্ৰাফ ওয়াইজ লিখিলেও ইচ্ছা কৰিলে লিখিব পাৰা বা ইচ্ছা কৰিলে তোমালোকে কলম বনাই দিলেও কোনো প্ৰবলেম নাই তেতিয়া বস্তুখিনি ধুনীয়াকৈ ডিটেইলছত ওলাই যাব তোমালোকে ইচ্ছা কৰিলে কোৱেশ্চনটো আনসাৰ পেৰাগ্ৰাফতো লিখিব পাৰা এটা সেকেন্ডৰ কাৰণে এতিয়া কি কৰিবা মই কলম হিচাপতে লিখি দিছো একেখিনি কথাকে তোমালোকে পেৰাগ্ৰাফকেও লিখিব পাৰা প্ৰথম এটা সাইডত লিখিবা নীলা জীৱনৰ পাতৰ চলন নীলা জীৱনৰ পাতৰ চলন আৰু আনটো খণ্ড হেই ভাগত লিখিবা কাণ্ডৰ কোমলীয়া আগৰ মানে অগ্ৰ অংশৰ কথা কৈছে আগৰ চলন পোহৰ দিশত গতি কৰা আগৰ চলন বুলি লিখি দিলে হ'ব কাণ্ডৰ কোমলীয়া আগৰ চলন আৰু হেতু কোমলীয়া আগৰ চলনটো কোনটো দিশত হয় পোহৰ দিশত হয় প্ৰথমটো লিখা তেন্তে নীলা জীৱনৰ পাতৰ চলন হ'ল স্বতন্ত্ৰ চলন নীলা জীৱনৰ পাতৰ চলন হ'ল স্বতন্ত্ৰ চলন স্বতন্ত্ৰ মানে নিজে নিজে হয় হয়নে ইয়াৰ লগত বৃদ্ধি কোনো কথা নাই স্বতন্ত্ৰ চলন স্বতন্ত্ৰৰ বানান এনেকে নীলা জীৱনৰ পাতৰ চলন হ'ল স্বতন্ত্ৰ চলন দাৰি ইয়াৰ লগত বৃদ্ধি বা বিকাশ জড়িত নহয় ইয়াৰ লগত বৃদ্ধি বা বিকাশ জড়িত নহয় দাৰি একেটা পইণ্টতে লিখিবা নীলা জীৱনৰ পাতৰ চলন হ'ল স্বতন্ত্ৰ চলন দাৰি ইয়াৰ লগত বৃদ্ধি বা বিকাশ জড়িত নহয় এতিয়া এইফালে লিখিবা কাণ্ডৰ কোমলীয়া আগৰ চলন এইটো কলমত লিখিবা উক্ত চলন হ'ল বৃদ্ধি বা বিকাশ নিৰ্ভৰশীল চলন এইটো কিহৰ কাৰণে হয় বৃদ্ধি বা বিকাশ গছজোপাৰ বৃদ্ধি বা বিকাশৰ কাৰণে হয় উক্ত চলন হ'ল বৃদ্ধি বা বিকাশ নিৰ্ভৰশীল চলন উক্ত চলন হ'ল বৃদ্ধি বা বিকাশ নিৰ্ভৰশীল চলন এতিয়া 2 নম্বৰ পইণ্টটো লিখিবা নীলা জীৱনৰ পাতৰ চলন স্পৰ্শৰ ফলত হয় তুমি যদি নীলা জীৱনৰ পাতখিলা লাজুকীলতা বুলি কয় যে নীলা জীৱনৰ পাতখিলা চুই দিলে স্পৰ্শ মানে কি হৈ যায় জয় পৰি যায় হয়নে মানে স্পৰ্শৰ লগত জড়িত তেন্তে লিখিবা নীলা জীৱনৰ পাতৰ চলন স্পৰ্শৰ ফলত হয় এটা গছজোপা কাণ্ডৰ কোমলীয়া অগ্ৰ অংশ তুমি চুলে চলন হ'ব নে নুচুলে চলন হ'ব তাৰ লগত কোনো নিৰ্ভৰ নহয় মানে তুমি চোৱা নুচোৱা হেতু পোহৰ দিশত গতি কৰিবই মানে এইটো স্পৰ্শৰ লগত কোনো জড়িত নহয় এটো তেনে প্ৰথম পইণ্টটো লিখিলা নীলা জীৱনৰ পাতৰ চলন স্পৰ্শৰ ফলত হয় ইটো সাইডে লিখিবা আনহাতে এই চলন পোহৰৰ ওপৰত নিৰ্ভৰশীল আনহাতে এই চলন পোহৰৰ ওপৰত নিৰ্ভৰশীল ঠিক আছে এতিয়া 3 নম্বৰ পইণ্টটো লিখা নীলা জীৱনৰ পাতৰ চলন নিৰ্দিষ্ট দিশত নহয় এতিয়া নীলা জীৱনৰ পাতখিলা চুই দিয়াৰ লগে লগে জয় পৰি যায় হেতু কোনটো ফালে গৈছে কি ফালে গৈছে হেতু কোনো দিশটো জড়িত নহয় তেনে নীলা জীৱনৰ পাতৰ চলন নিৰ্দিষ্ট দিশত নহয় নীলা জীৱনৰ পাতৰ চলন নিৰ্দিষ্ট দিশত নহয় কিন্তু আমাক যেটো কাণ্ডৰ কোমলীয়া আগৰ চলন হয় হেতু এটা নিৰ্দিষ্ট দিশত হয় পোহৰ দিশত হয় ইফালে লিখিবা কাণ্ডৰ কোমলীয়া অংশ নিৰ্দিষ্ট দিশত কাণ্ডৰ কোমলীয়া আগৰ চলন হ'ল নিৰ্দিষ্ট দিশত হোৱা চলন কাণ্ডৰ কোমলীয়া আগৰ চলন হ'ল নিৰ্দিষ্ট দিশত হোৱা চলন লাষ্ট পইণ্টটো লিখিবা 4 নম্বৰ নীলা জীৱনৰ পাতৰ চলন অতি ক্ষিপ্ৰ বা এই চলন অতি ক্ষিপ্ৰ এনেকৈ লিখিলেও হ'ব এই চলন অতি ক্ষিপ্ৰ এই চলন
অতি ক্ষিপ্ৰ মানে তুমি চুই দিলা জয় পৰি গ'ল অতি ক্ষিপ্ৰ ইফালতো ইমান ক্ষিপ্ৰ হয় জানো গছজোপা বৃদ্ধি বা বিকাশটো এদিনতেতো একদম গোটেই ডাঙৰ হৈ নাযায় বৃদ্ধি বা বিকাশ যিটো চলন হয় সেইটো অতি ক্ষিপ্ৰ নহয় মন্থৰ আনহাতে এই চলন হ'ল এইফালে কুলমটোত লিখিবা আনহাতে এই চলন হ'ল কিছু মন্থৰ মানে লাহে লাহে হয় কিছু মন্থৰ হ'ল তেন্তে ইয়াৰ নেক্সট কুৱেশ্যনটো চোৱা উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থ হ'ল অক্সিন ডাইৰেক্ট আনসাৰটো লিখিলে হ'ল উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থ হ'ল অক্সিন এটা নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা নেক্সট কুৱেশ্যনটো কৈছে কোনো এক আধাৰত চাৰিওফালে আকৰ্ষৰ বৃদ্ধিত অক্সিজেনে কেনেকৈ সহায় কৰে আকৰ্ষ মানে ধৰি লোৱা গছ এজোপা যিবোৰ লতা হেৰি টাইপৰ যিবোৰ বগাই যায় ধৰি লোৱা গছ এজোপা যিবোৰ লতা টাইপৰ বগাই যায় সেইবোৰকে কি বুলি কয় আকৰ্ষ বুলি কয় এতিয়া সেইবোৰ বৃদ্ধিত অক্সিজেনে কেনেকৈ সহায় কৰে সেইটো সুধিছে এতিয়া 4 নম্বৰ কুৱেশ্যনটো আনসাৰ লিখা এইটো 2 বা 3 নম্বৰ কাৰণে দিব পাৰে লিখিলো আগে ধুনীয়াকৈ লিখিবা মই কৈ যাম বা কাবা যদি স্পিড হয় ওপৰত যদি চোৱা তোমালোকে তাত স্পিডটো কমাই ল'ব পাৰি ইউটিউবত সেটিং থাকে ওপৰলৈ গ'লে প্লেবেক স্পিড বুলি থাকে তাত স্পিডটো কমাই ল'বা লিখা সময়ত যদি কাবা স্পিড হয় ঠিক আছে আৰু নহ'লে প'জ কৰি লিখিলে হ'ল লিখিবা এতিয়া 4 নম্বৰটো আনসাৰ অক্সিন উদ্ভিদৰ কাণ্ডৰ অগ্ৰ মানে আগভাগত অগ্ৰ অংশত সংশ্লেষিত হয় দাৰি এই কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে ই কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে দাৰি যেতিয়া উদ্ভিদৰ আকৰ্ষ মানে আকৰ্ষ মানে মই একজেক্ট তোমালোকক ক'ব পৰা নাই যি বগাই যায় ধৰি লোৱা লাও চাও যে বগাই যায় যে এনেকুৱা যে হেৰি কৰি সেইটোকে আকৰ্ষ বুলি কয় যেতিয়া উদ্ভিদৰ আকৰ্ষ কোনো এক আধাৰ মানে ধৰি লোৱা কিবা হেন্দালি দিয়ে যে সেইবোৰ কথা কৈছে কোনো এক আধাৰৰ বা কাৰোবাৰ কিবা এটা বস্তু সংস্পৰ্শত আহিলে সেই লাওজাতীয় বস্তুবোৰ কি হয় বগাই যায় আধাৰৰ যেতিয়া উদ্ভিদৰ আকৰ্ষ কোনো এক আধাৰৰ সংস্পৰ্শলৈ আহে তেতিয়া আকৰ্ষৰ বিপৰীত দিশে অক্সিনৰ গাঢ়তা বৃদ্ধি পায় আৰু ই তাত থকা কোষবিলাক ডাঙৰ আৰু দীঘল হোৱাৰ বাবে উদ্দীপনা যোগায় দাৰি ফলত কোনো এক আধাৰৰ চাৰিওফালে
আকৰ্ষৰ বৃদ্ধি হয় আকৰ্ষৰ বৃদ্ধি হয় এতিয়া নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা জলানুবেগীৰ পৰীক্ষামূলক আৰ্হি এটা প্ৰস্তুত কৰা বা পৰীক্ষাত এনেকৈ দিব পাৰে জলানুবেগী চলনৰ পৰীক্ষামূলক আৰ্হি এটা প্ৰস্তুত কৰা জলানুবেগী চলন মানে কি যি চলনৰ দিশ পানীৰ ওপৰত নিৰ্ভৰ কৰে মানে উদ্ভিদৰ যি চলনৰ দিশ পোহৰৰ ওপৰত নিৰ্ভৰ কৰে সেইটো কয় পোহৰানুবেগী চলন আৰু উদ্ভিদৰ যি চলনৰ দিশ পানীৰ ওপৰত নিৰ্ভৰ কৰে সেইটো কয় জলানুবেগী চলন এতিয়া আমাক জলানুবেগী চলনক মানে প্ৰতিস্থাপন কৰিব পৰাকৈ মানে জলানুবেগী চলনটো দেখুৱাই এটা পৰীক্ষামূলক আৰ্হি তোমালোকক দিব কৈছে কথাটো বুজি পাইছানে বা পৰীক্ষাত ইয়াৰ লগত আৰু এটা কথা ইনক্লুড কৰি দিব পাৰে কুৱেশ্যনটো পৰীক্ষাত আহিলে জলানুবেগী চলন কি সেই পইণ্টটো সুধিব পাৰে প্ৰথম কুৱেশ্যনটো ষ্টাৰ্ট কৰাৰ আগতে জলানুবেগ কি বা জলানুবেগী চলন কি তেনেকৈ 1 নম্বৰ কাৰণে সুধিব পাৰে প্ৰথম যদি জলানুবেগ কি বুলি সুধে তেতিয়া আনচাৰটো লিখিবা এই কুৱেশ্যনটো লিখি লোৱা নহ'লে ষ্টাম্প মাৰি জলানুবেগ কি উদ্ভিদৰ চলন যেতিয়া আৰ্দ্ৰতা বা পানীৰ ওপৰত নিৰ্ভৰ কৰে তেতিয়া তাকে জলানুবেগী চলন বা জলানুবেগ বোলে এতিয়া মই কুৱেশ্যনটো এক্সট্ৰাকৈ এনেই লিখি দিলোঁ জলানুবেগ কি সেইটো কেতিয়াবা 1 নম্বৰ কাৰণে দি দিব পাৰে উদ্ভিদৰ চলন যেতিয়া আৰ্দ্ৰতা বা পানীৰ ওপৰত নিৰ্ভৰ কৰে তেতিয়া তাকে জলানুবেগী চলন বা জলানুবেগ বোলে এতিয়া কুৱেশ্যনটোলৈ ঘূৰি আহা জলানুবেগী চলনৰ পৰীক্ষামূলক আৰ্হি এটা প্ৰস্তুত কৰা বুলি কৈছে এতিয়া এইটো কুৱেশ্যনো 3 নম্বৰ মানৰ কাৰণে সুধিব পাৰে ঠিক আছে এতিয়া জলানুবেগী চলনৰ পৰীক্ষামূলক আৰ্হি এটাৰ কাৰণে প্ৰথমতে ছবি এটা আঁকিব লাগিব ছবিটো তোমালোকৰ কিতাপতো দিয়া আছে চাগে কিতাপত দিয়া নাই চাগে এটা জেনেৰেল ছবি এটা আঁকিব লাগিব তুমি কেনেকৈ কৰিবা মানে কেনেকৈ কি হৈছে ধৰি লোৱা এনেকৈ বিকাৰ এটা লৈছা বিকাৰ এটা ধৰি লোৱা তুমি এনেকৈ বালি লৈছা ঠিক আছে ছবিটো ইমান একজেক্ট ধুনীয়া নহ'লেও হ'ব কিন্তু তুমি প্ৰথমতে হেৰি কৰিব লাগিব মানে কি স্পষ্টকৈ বস্তুখিনি লিখিব লাগিব আৰু ধৰি লোৱা এইটো কিবা গছ পুলি এটা লৈছা বা সৰু পুলি এটা লৈছা বা গুটি এটা লৈছিলা বুলি ধৰা আৰু এনেকৈ কিবা পুলি এটা লৈছা গুটি এটা লৈছিলা তাৰপৰা পুলি লৈছা ইয়াত ধৰি লোৱা আৰু এটা বিকা আছে পৰীক্ষাটো লিখিলে গম পাবা কথাখিনি লিখিলে গম পাবা ইয়াত ধৰি লোৱা পানী আছে এইখিনি পানী ডাঙৰ বিকাটোত কি আছে ডাঙৰ বিকাটোত বালি আছে আৰু এইখিনি কি হয় পানী হয় ইয়াত গুটি লৈছিলে ছবিটো এনেকৈ আঁকিলে হ'ল এইখিনি শিপা টাইপৰ আৰু মই একজেক্ট ছবিটো দেখাব পৰা নাই এনেকৈ আঁকিলে হ'ল ঠিক আছে এইটো এনেকৈ ওপৰত লিখি ল'বা জলানুবেগী চলনৰ পৰীক্ষামূলক আৰ্হি জলানুবেগী চলনৰ পৰীক্ষামূলক আৰ্হি এইটো কোনোবা এবছৰ মেট্ৰিকত আহিছে চাগে মেবি মোৰ 100% চিয়'ৰ নহয় কিন্তু আহিছে লাগিছে পৰীক্ষামূলক আৰ্হি ওপৰত লিখি ল'বা তাৰপিছত এই ছবিটো আঁকিবা ঠিক আছে ছবিটো আঁকিবা তাৰপিছত পৰীক্ষাটোৰ কাৰণে কি লাগিব প্ৰয়োজনীয় সামগ্ৰী প্ৰথম পইণ্টটো লিখিবা যিহেতু পৰীক্ষা এটা তোমাক ব্যাখ্যা কৰিব কৈছে তাৰ কাৰণে বিজ্ঞানৰ পৰীক্ষাবোৰ কৈছে বোলে আমাক কিছুমান আৰ্হি লাগিব প্ৰয়োজনীয় আহিলা বা সামগ্ৰী প্ৰয়োজনীয় সামগ্ৰী কি লাগিব 1 নম্বৰ লিখা কেইটামান উৰহীৰ বীজ কেইটামান উৰহীৰ বীজ 2 নম্বৰটো লিখা এটা দীঘলীয়া পাত্ৰ মানে এই ডাঙৰ পাত্ৰটোৰ কথা কৈছোঁ এটা ডাঙৰ পাত্ৰ লিখিলে হ'ব এটা ডাঙৰ পাত্ৰ বা দীঘলীয়া পাত্ৰ ভুল লিখিলোঁ মই পাত্ৰ বৰ্তন মানে ঠাত আৰু এটা লাগিব এটা সচিদ্ৰ মাটিৰ পাত্ৰ মানে এটা দীঘলীয়া পাত্ৰ মানে এইটো দেই এটা দীঘলীয়া পাত্ৰ মানে এইটো
না দীঘলীয়া পাত্ৰ মানে প্ৰথমটো মই যিটো কৈছিলোঁ সেইটোৱে হয় দীঘলীয়া পাত্ৰ এইটো বালিয়ে পূৰ্ণ কৰিব লাগিব আৰু এইটো হ'ল এইটো ফুটা থকা পাত্ৰ ইয়াত কিছুমান ফুটা থাকিব সেইটো ফুটা থকা পাত্ৰ এটা সচিদ্ৰ মাটি পাত্ৰ এইটো ফুটা থকা মাটি পাত্ৰ মই তোমালোকৰ কিতাপৰ হেতুকে ব্যাখ্যা কৰিছোঁ কিতাপতে আছে এইটো হেৰি খালি কিতাপত অকণমান বেলেগকৈ আছে এটা সচিদ্ৰ মানে ফুটা থকা মাটিৰ পাত্ৰ গ্লাছ লাগিব তোমাক বালি লাগিব আৰু পানী লাগিব সেইটো আৰু পৰীক্ষাটোৰ কাৰণে লাগিব জেনেৰেল কথা বালি আৰু পানী ঠিক আছে এইখিনি লিখিবা তাৰপিছত আমি নেক্সট লিখিম প্ৰয়োজনীয় সামগ্ৰীৰ পিছত নেক্সট লিখিম পদ্ধতি কেনেকৈ তুমি পৰীক্ষাটোৰ কাৰণে আগবাঢ়িব লাগিব নেক্সট হেডিং লগাবা পদ্ধতি মই বেছিকেলি পদ্ধতিটো এবাৰ এক্সপ্লেইন কৰি দিছোঁ কি কৰিবা মানে তুমি প্ৰথমতে গম পালা কি কি বস্তু ল'ব লাগিব এটা ডাঙৰ দীঘলীয়া পাত্ৰ ল'ম দীঘলীয়া পাত্ৰটো বালিয়ে পৰিপূৰ্ণ কৰি ল'ম ঠিক আছে দীঘলীয়া পাত্ৰটো এটা ল'ম মই এনেই বুজাই দিছোঁ বালিয়ে পৰিপূৰ্ণ কৰি ল'ম আৰু তাত কেইটামান উৰহী বীজ পুতি দিম ঠিক আছে উৰহী গুটি পুতি দিম আৰু তাত গাঁত এটা খানি বেলেগ এটা পাত্ৰ সচিদ্ৰ মানে ফুটা থকা পাত্ৰ এটা ল'ম বেলেগ দীঘলীয়া পাত্ৰ এটা সচিদ্ৰ পাত্ৰ এটা ল'ম তাত পানী ভৰাই দিম আৰু তেনেকৈ বস্তুটো পৰিৱেশত কেইদিনমানৰ কাৰণে থৈ দিম বা এসপ্তাহমানৰ কাৰণে থৈ দিম তাৰপিছত এসপ্তাহমানৰ পাছত আমি গুটিবোৰ এই যিবোৰ বীজ সিঁচিছিলোঁ এইবোৰ উলিয়াই আনি চাম উলিয়াই আনি চালে তুমি দেখিবা ইয়াত যিবোৰ শিপা ওলাব শিপাখিনি এই পানী দিশত ওলাব মানে পানীখিনি যিহেতু এইফালে আছিলে আৰু ফুটা আছিলে ইয়াত পানী দিশত মানে শিপাৰ দিশটো হ'ব শিপাৰ যে নতুন গুটিবোৰ যিবোৰ শিপা ওলাব পানী দিশত হ'ব এনেকুৱা এইটো এই ছবিটো চালে গম পাবা এই মানে ডাঙৰ পাত্ৰটো কি এইবোৰ বালি হয় এইবোৰ বালি তাত কেইটামান বীজ মানে ৰোপণ কৰা হৈছিলে মানে বীজ পুতি দিয়া হৈছিলে তাৰপিছত তাতে গাঁত এটা খানি বেলেগ এটা পাত্ৰ ৰখা হৈছিলে যিটো সচিদ্ৰ মানে ফুটা আছিলে ৰন্ধ্ৰযুক্ত বুলিও ক'ব পাৰা আৰু তাত পানী ভৰাই দিছিলে এটা এসপ্তাহমান এনেকৈ থৈ দিয়াৰ পিছত তুমি যেতিয়া গুটিবোৰ এসপ্তাহমানৰ পিছত উলিয়াই আনি চাবা তেতিয়া দেখিবা যে তুমি কি হ'ব এই যিবোৰ শিপাবোৰ পানীখিনি যিহেতু এইটো চাইডে আছিলে মানে শিপাৰ বৃদ্ধিটো এইটো দিশে হ'ব মানে পানীখিনি দিশত পদ্ধতিটো আশা কৰিছোঁ বুজি পালা এতিয়া এই পদ্ধতিকে সেইকাৰণে কয় জলানুবেগী চলন মানে পানীৰ ওপৰত নিৰ্ভৰ কৰিছে এই চলনটো কাৰ চলনটো শিপাৰ চলনটো পানীৰ ওপৰত নিৰ্ভৰ কৰিছে তেনে পদ্ধতিখিনি এনেকুৱা ধৰণৰ হ'ব 1 নম্বৰ লিখা দীঘলীয়া পাত্ৰটো বালিয়ে পৰিপূৰ্ণ কৰি মানে এইটো কথা কৈছে ডাঙৰ পাত্ৰটো বালিয়ে পৰিপূৰ্ণ কৰি তাত কেইটামান উৰহীৰ বীজ পুতি লোৱা হ'ল তাত কেইটামান উৰহীৰ বীজ পুতি থোৱা হ'ল তাত কেইটামান উৰহীৰ বীজ পুতি থোৱা হ'ল 1 নম্বৰ পইণ্টত কি লিখিলোঁ দীঘলীয়া পাত্ৰটো বালিয়ে পৰিপূৰ্ণ কৰি মানে যিটো পাত্ৰ লৈছিলোঁ দীঘলীয়া তাত বালি ভৰালোঁ বালিয়ে পৰিপূৰ্ণ কৰি তাত কেইটামান উৰহী বীজ পুতিলোঁ ইয়াত আমি এটা দেখাইছোঁ বা কেইটামান পুতি লোৱা হ'ল কাৰণ গোটেইকেইটা গজালি নোলাবও পাৰে নহয় সেইকাৰণে কেইটামান বুলি লিখিছে পুতি লোৱা হ'ল 2 নম্বৰ পইণ্টটো লিখিবা ৰন্ধ্ৰযুক্ত মাটিৰ পাত্ৰটো মানে এই পাত্ৰটোৰ কথা কৈছে ৰন্ধ্ৰযুক্ত মাটি পাত্ৰটো এইটো কিহৰ পাত্ৰ মাটি পাত্ৰ ৰন্ধ্ৰযুক্ত মাটিৰ পাত্ৰটো গাঁত এটা খান্দি দীঘলীয়া পাত্ৰটোত সংস্থাপন কৰা হ'ল ৰন্ধ্ৰযুক্ত মাটিৰ পাত্ৰটো গাঁত এটা খান্দি মানে এনেই ভৰাই দিলোঁ আৰু ইয়াত গাঁত এটা খান্দি দীঘলীয়া পাত্ৰ মানে এইটো কথা কৈছে দীঘলীয়া পাত্ৰটোত সংস্থাপন কৰা হ'ল দাৰি 3 নম্বৰ পইণ্টটো লিখিবা ৰন্ধ্ৰযুক্ত মাটিৰ পাত্ৰটো পানীয়ে পৰিপূৰ্ণ কৰা হ'ল 4 নম্বৰটো লিখিবা এনেকৈ লিখা 3 নম্বৰটোতে লিখি দিয়া ৰন্ধ্ৰযুক্ত মাটিৰ পাত্ৰটো পানীয়ে পৰিপূৰ্ণ কৰা হ'ল আৰু ইয়াক এসপ্তাহ থৈ দিয়া হ'ল বা 4 নম্বৰ নতুন এটা পইণ্ট লিখা এনেভাৱে ইয়াক এসপ্তাহ থৈ দিয়া হ'ল নতুন পইণ্টত লিখিবা এনেভাৱে ইয়াক এসপ্তাহ থৈ দিয়া হ'ল 4 নম্বৰ পইণ্টত কি লিখিবা ৰন্ধ্ৰযুক্ত মাটিৰ পাত্ৰটো পানীয়ে পৰিপূৰ্ণ কৰা হ'ল 4 নম্বৰ পইণ্টটো লিখিবা এনেভাৱে ইয়াক এসপ্তাহ থৈ দিয়া হ'ল তেন্তে এইখিনি পদ্ধতি তুমি এইখিনি কৰিব লাগিব তোমালোকে বহিখনত তললৈ গৈ থাকিবা মই জেগা নাই কাৰণে এনেকৈ লিখিছোঁ নেক্সট লিখা পৰ্যবেক্ষণ কি দেখিবা মানে এতিয়া কি দেখিবা মই ক'লোঁ কি দেখিবা যেতিয়া গুটিকেইটা উলিয়াই আনিবা বা বীজকেইটা উলিয়াই আনিবা বীজকেইটা যিটো মানে হেৰিটো বৃদ্ধিটো হ'ব বা শিপাৰ যিটো বৃদ্ধি হ'ব এই পানীখিনি দিশত হ'ব এসপ্তাহমানৰ পিছত বীজকেইটা উলিয়াই অনাৰ পিছত লক্ষ্য কৰা গ'ল যে
এসপ্তাহমানৰ পিছত বীজকেইটা উলিয়াই এসপ্তাহমানৰ পাছত বীজকেইটা উলিয়াই অনাত লক্ষ্য কৰা গ'ল যে সচ্ছিদ্ৰ মাটিৰ পাত্ৰটোৰ পানীৰ দিশ বা সচ্ছিদ্ৰ মাটিৰ পাত্ৰটোৰ দিশত বীজবোৰৰ শিপা গজিছে এসপ্তাহমানৰ পাছত বীজকেইটা উলিয়াই অনাত লক্ষ্য কৰা গ'ল যে সচ্ছিদ্ৰ মাটিৰ পাত্ৰটোৰ দিশত বীজবোৰৰ শিপা গজিছে ইয়াৰ কাৰণটো কি কাৰণ মাটিৰ পাত্ৰটোত কি আছিলে পানী আছিলে ইয়াৰ পৰা সিদ্ধান্ত এটা ল'ব পাৰোঁ যে তেন্তে কি ল'ব পাৰোঁ তেনে পানী দিশত ইয়াৰ চলনটো হৈছে সেইকাৰণে এইটো এটা কি জলানুবেগী চলন লাষ্টত লিখিবা সিদ্ধান্ত এই পৰীক্ষাৰ পৰা ক'ব পাৰি যে উদ্ভিদৰ শিপা পানীৰ উৎসৰ ফালে বৃদ্ধি হয় দাৰি যাক জলানুবেগী চলন বোলা হয় দাৰি যাক জলানুবেগী চলন বোলা হয় এতিয়া ইয়াৰ পিছত নেক্সট কুৱেশ্যনলৈ আহা নেক্সট কুৱেশ্যন এইকেইটা তেন্তে শেষ হ'ল ইয়াৰ পাছৰ কুৱেশ্যন প্ৰশ্নাৱলীটো হ'ল এইটো পেজ নম্বৰ 125 য'ত প্ৰথম কুৱেশ্যনটো সুধিছে প্ৰাণী দেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয় এতিয়া আমি জানো প্ৰাণী দেহৰ ৰাসায়নিক সমন্বয় হ'বলৈ কিছুমান বস্তু থাকে যাক হৰমন বোলা হয় আকৌ হৰমনবোৰ কিহে নিঃসৰণ কৰে অন্তঃস্ৰাৱিক গ্ৰন্থিসমূহে নিঃসৰণ কৰে হয়নে আৰু এই হৰমনবোৰৰ দ্বাৰাই আমাৰ দেহত বা প্ৰাণী দেহত ৰাসায়নিক সমন্বয় সাধন হয় তেন্তে 1 নম্বৰ কুৱেশ্যনটো আনসাৰ লিখা এটা খুব বেছি 2-3 কাৰণে আহিব পাৰে প্ৰাণী দেহৰ ৰাসায়নিক সমন্বয় অন্তঃস্ৰাৱী গ্ৰন্থিসমূহে নিঃসৰণ কৰা মই এতিয়া গোটেইবোৰ বস্তু কনচেপ্টবোৰ বুজাই যোৱা নাই কাৰণ সেইটো সম্ভৱো নহয় কুৱেশ্যন আনসাৰ কৰাই থাকিলে মই পাছত যেতিয়া সময় সুবিধা পাম মই পাঠসমূহৰ ওপৰত এটা ডিটেইল আলোচনা ভিডিঅ' দিবলৈ চেষ্টা কৰিম তেতিয়া গোটেইবোৰ কনচেপ্ট মই কভাৰ কৰিম এতিয়া তোমালোকে পাঠটো ভালকৈ নিজে এবাৰ পঢ়ি ল'বা তেতিয়া বস্তুবোৰ বা কুৱেশ্যনবোৰ বুজিবলৈ সুবিধা হ'ব প্ৰাণী দেহৰ ৰাসায়নিক সমন্বয় অন্তঃস্ৰাৱী গ্ৰন্থিসমূহে নিঃসৰণ কৰা হৰমনৰ দ্বাৰা সংঘটিত হয় দাৰি হৰমন হ'ল প্ৰাণী দেহৰ এনে কিছুমান ৰাসায়নিক পদাৰ্থ যি প্ৰাণীৰ শৰীৰৰ বিপাকীয় ক্ৰিয়াসমূহ পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে দাই দিবা একেলগে লিখি যাবা প্ৰাণী দেহে ফিডবেক পদ্ধতি দ্বাৰা এইটো কেতিয়াবা 1 নম্বৰ কাৰণে সুধিব পাৰে দেই কি পদ্ধতিটা প্ৰাণী দেহে ফিডবেক পদ্ধতিৰ দ্বাৰা দেহৰ হৰমন নিঃসৰণৰ সময়
দেহৰ হৰম'ন নিঃসৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ কৰে আৰু পৰিমাণ নিৰ্ধাৰণ কৰে আৰু পৰিমাণ নিৰ্ধাৰণ কৰে এটা নেক্সট কোৱেশ্চনটো সুধিছে আয়োডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক আমি কিয় আয়োডিনযুক্ত নিমখ খাব লাগে ইয়াৰ মেইন কাৰণটো হৈছে আমাৰ দেহত এটা গ্ৰন্থি আছে যাক থাইৰয়ড গ্ৰন্থি বোলা হয় এতিয়া থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰম'নটোৰ নাম হৈছে থাইৰক্সিন হৰম'ন আমাৰ দেহত এটা গ্ৰন্থি থাকে যাৰ নাম হ'ল থাইৰয়ড গ্ৰন্থি আৰু থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰম'ন নিঃসৰণ কৰে আৰু এই হৰম'নটো বহুত প্ৰয়োজন আছে আমাৰ দেহৰ মানে কাৰ্বহাইড্ৰেট প্ৰটিন চৰ্বি বিপাঙীয় কাৰ্যসমূহ থাইৰক্সিনে নিয়ন্ত্ৰণ কৰে আৰু দেহৰ বৃদ্ধি আৰু মানে বৃদ্ধিটো থাইৰক্সিন হৰম'নৰ মানে প্ৰয়োজন আছে আৰু আমাৰ দেহত যদি আয়োডিনৰ পৰিমাণটো কমি যায় তেন্তে কি হয় এই থাইৰক্সিন হৰম'নৰ সংশ্লেষণটো কমি যায় কাৰণ থাইৰক্সিন হৰম'ন সংশ্লেষণ হ'বলৈ আয়োডিন লাগে কথাটো বুজি পাইছানে আমাৰ দেহত এটা গ্ৰন্থি আছে যাৰ নাম থাইৰয়ড গ্ৰন্থি যি থাইৰক্সিন হৰম'ন নিঃসৰণ কৰে আৰু ইয়াৰ কাৰণে প্ৰয়োজন হয় নিঃসৰণ হ'ব হ'লে থাইৰক্সিন হৰম'ন আয়োডিন আৰু যদি আমাৰ দেহত আয়োডিনৰ পৰিমাণ কমি যায় তেন্তে আমাৰ কি হ'ব থাইৰক্সিন হৰম'নৰ পৰিমাণটো কমি যাব তাৰ ফলত আমাৰ কি হয় থাইৰক্সিন হৰম'নৰ পৰিমাণটো কমি গ'লে আমাৰ গড়লোক হোৱাৰ সম্ভাৱনা থাকে বা গড়লোক হয় ডিঙিটো যে ফুলি যায় ওকণি উঠে সেইটোকে কয় গড়লোক আৰু সেয়েহে আমি আয়োডিন পুষ্ট লৱণ খাব লাগে লিখিবা আমাৰ দেহত 2 নম্বৰটো আনসাৰ আমাৰ দেহত থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰম'ন নিঃসৰণ কৰে ডাইৰেক্ট দেহৰ কাৰ্বহাইড্ৰেট প্ৰটিন আৰু চৰ্বিৰ বিপাকীয় ক্ৰিয়াসমূহ থাইৰক্সিনে নিয়ন্ত্ৰণ কৰে ডাইৰেক্ট ই দেহৰ বৃদ্ধি আৰু সমতা ৰক্ষা কৰাত সহায় কৰে ডাইৰেক্ট থাইৰক্সিন হৰম'নৰ সংশ্লেষণৰ কাৰণে আয়োডিন অতি প্ৰয়োজনীয় ডাইৰেক্ট আমাৰ দেহত আয়োডিনৰ পৰিমাণ কমি গ'লে গড়লোক হোৱাৰ সম্ভাৱনা থাকে ডাইৰেক্ট সেয়েহে আমি আয়োডিন পুষ্ট লৱণ খোৱাটো অতি আৱশ্যক ডাইৰেক্ট এতিয়া নেক্সট কুৱেশ্যনটোত কৈছে আমাৰ দেহৰ তেজত এডিনেলিনৰ নিৰ্গমন ঘটিলে কেনে প্ৰতিক্ৰিয়া হয় এতিয়া এই কুৱেশ্যনটোৰ আগতে তোমালোকৰ মই অথনি বস্তু এটা মিছ কৰিলোঁ এতিয়া যথনি যিটো ছবি আঁকিছিলোঁ তাত বস্তুবোৰ তোমালোকে নাম লিখি দিবা হা এইটো কি আছিলে দীঘলীয়া পাত্ৰ এনেকৈ চিহ্নিত চিত্ৰ আঁকিব লাগে বিজ্ঞানহঁতে দীঘলীয়া পাত্ৰ ঠিক তেনেকৈ এইটো কি আছিলে সচ্ছিদ্ৰ মাটি পাত্ৰ বা ৰন্ধ্ৰযুক্ত মাটি পাত্ৰ এনেকৈ কাচিন মাৰি নামকেইটা লিখি দিবা মাটি পাত্ৰ এইখিনি ভিতৰখিনি কি পানী এইখিনি কি বালি এইটো কি উৰহী বীজ হয় না উৰহী বীজৰ অংকুৰণ হৈছে মুঠতে বীজ লিখিলে হ'ল ঠিক আছে তেন্তে এইকেইটা বুজি পালা যদি থাৰ্ড কুৱেশ্যনটো চোৱা আমাৰ দেহৰ তেজত এডিনেলিনৰ নিৰ্গমন ঘটিলে কেনে প্ৰতিক্ৰিয়া হয়
এতিয়া ইয়াত যে কৈছে এডিনেলিনো এক প্ৰকাৰ হৰমনে হয়। এতিয়া ইয়াৰ নিখনৰ ফলত আমাৰ কি হয়, হৃদযন্ত্ৰত ইয়াৰ ইফেক্ট এটা আছে, হৃদযন্ত্ৰৰ ধপধপনি বৃদ্ধি পায় এই হৰমনটোৰ নিখন ঘটিলে। তাৰপিছত আৰু কি হয়, এডিনেলিন আমাক যেতিয়া ভয় লগা পৰিস্থিতি হয় তেতিয়া সেই সময়ত আমাৰ এই দেহত এই হৰমনটো বিশেষকৈ নিখন হয়, আৰু সেইকাৰণে ভয় লাগিলে যে আমাৰ ধপধপাই যে হৃদযন্ত্ৰ বা হৃদপিণ্ড কি বুলি কোৱা আৰু সেইটোৱে। লিখিবা তেন্তে, কি লিখিবা? আমাৰ দেহৰ তেজত 3 নম্বৰটো আনচাৰ লিখাইছোঁ। আমাৰ দেহৰ তেজত এডিনেলিনৰ নিঃসৰণ ঘটিলে স্পেলিংটো প্ৰশ্নতে আছে চাই লোৱা। এডিনেলিনৰ নিঃসৰণ ঘটিলে দেহত হৃদযন্ত্ৰৰ ধপধপনি বৃদ্ধি পায়। দেহত হৃদযন্ত্ৰৰ ধপধপনি বৃদ্ধি পায়। হৃদযন্ত্ৰৰ ধপধপনি বৃদ্ধি পায়। দাড়ি তদুপৰি ইয়াৰ ফলত পেশীকোষসমূহত অক্সিজেনৰ যোগান বৃদ্ধি পায়। তদুপৰি ইয়াৰ ফলত পেশীকোষসমূহত অক্সিজেনৰ যোগান বৃদ্ধি পায়। ঠিক আছে, তেন্তে এই কুৱেশ্যনটোৰ পিছত লাষ্ট ইয়াৰ কুৱেশ্যনটো চোৱা, 4 নম্বৰটো আনচাৰ চোৱা। 4 নম্বৰটোত কি কৈছে, কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিন বেজী দিয়া হয় কিয়? এতিয়া আমাৰ দেশত জানা তোমালোকে অগ্নাশয় নামৰ গ্ৰন্থি এটা আছে যাৰ দ্বাৰা ইনচুলিন হৰমন নিঃসৰণ হয়, আৰু এই হৰমনটোৰ পৰিমাণ যদি দেহত কমি যায় তেন্তে গ্লুক'জৰ পৰিমাণটো বাঢ়ি যায়। কেলৈ? কাৰণ আমাৰ দেহত থকা ইনচুলিনে দেহত গ্লুক'জ মানে চেনিৰ মাত্ৰাটো কিমান থাকিব সেইটো নিয়ন্ত্ৰণ কৰি ৰাখে। যদিহে তোমাৰ দেহত ইনচুলিনে নাইকিয়া হৈ যায় তেন্তে তোমাৰ দেহত গ্লুক'জৰ পৰিমাণটো মানে বাঢ়ি যাব। ফলত ব্যক্তিজন, আৰু সেই বেমাৰটোকে কি বুলি কয়, মধুমেহ বা ডায়েবেটিছ ৰোগ বুলি কয়। ফলত ব্যক্তিজন ডায়েবেটিছ ৰোগী হয়। আৰু ইয়াৰ ফলত মানে গ্লুক'জৰ পৰিমাণ যদি দেহত বাঢ়ি যায় তাৰ ফলত দেহৰ বহুত ক্ষতি হয়। সেয়েহে যাতে আমাৰ গ্লুক'জৰ পৰিমাণটো বাঢ়ি গৈছে তাক নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ ইনচুলিন বেজীটো দিয়ে। যিহেতু আমাৰ দেহত নিজাকৈ ইনচুলিন প্ৰডিউচ কৰিব পৰা ক্ষমতাটো থাকে, কিন্তু যেতিয়া ডায়েবেটিছ ৰোগ হয় তেতিয়া এইটো নাইকিয়া হৈ যায়। এই ক্ষমতাটো মানে অগ্নাশয় গ্ৰন্থিয়ে ইনচুলিন হৰমন নিঃসৰণ কৰিব নোৱাৰা হৈ যায়, নাইকিয়া হৈ যায়। মানে অগ্নাশয় গ্ৰন্থিৰ পৰা ইনচুলিন হৰমন নিঃসৰণ নহয়, তেতিয়া এক্সট্ৰাকৈ বেজী দি মানে ইনচুলিন বেজী দি ইনচুলিন ভৰাব লাগে। দেখিছাই চাগে ডায়েবেটিছ ৰোগী কিছুমানৰ পেটতে লয় যে সাধাৰণতে সৰু নিজেই লয়, হয়নে? আমাৰ দেহত অগ্নাশয় গ্ৰন্থিয়ে ইনচুলিন হৰমন নিঃসৰণ কৰে। আনচাৰ লিখা, আমাৰ দেহত অগ্নাশয় গ্ৰন্থিয়ে ইনচুলিন হৰমন নিঃসৰণ কৰে। দাড়ি দেহত যথোপযুক্ত পৰিমাণৰ ইনচুলিন নিঃসৰণ নহ'লে দেহত যথোপযুক্ত পৰিমাণৰ ইনচুলিন নিঃসৰণ নহ'লে দেহত গ্লুক'জৰ পৰিমাণ বাঢ়ি যায়। ফলত ব্যক্তিজন ডায়েবেটিছ ৰোগত আক্ৰান্ত হয়। ইয়াৰ ফলত ব্যক্তিজনৰ দেহত যথেষ্ট ক্ষতি হয়। দাড়ি দেহত ইনচুলিনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ সেয়েহে
সেয়েহে ডায়েবেটিছ ৰোগীক ইনচুলিন বেজি দিয়া হয় ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজি দিয়া হয় ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজি দিয়া হয় ডাইৰেক্ট আশা কৰিছোঁ কুৱেশ্যনটো বুজি পালা এতিয়া নেক্সট আমাৰ প্ৰশ্নাৱলী কুৱেশ্যনবোৰ শেষ হ'ল চাগে এতিয়া অনুশীলনী কুৱেশ্যন এতিয়া অনুশীলনী প্ৰথম কুৱেশ্যনটো কি কৈছে MCQ হয় এইকেইটা তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ ইনচুলিন এইমাত্ৰ পঢ়ি আহিলোঁ মানুহৰ দেহত থাকে যা এইটো কমি গ'লে ডায়েবেটিছৰ এইটো নহয় থাইৰক্সিন অথনি এটা কুৱেশ্যনত পঢ়িছিলোঁ থাইৰয়ড গ্ৰন্থিয়ে নিৰীক্ষণ কৰা মানুহৰ দেহত থাকে অবেষ্ট্ৰজেন এইটো মানুহৰ দেহত থাকে তেন্তে উদ্ভিদৰ কোনটো হ'ল এইটো চাইটকাইনিন এইটো এনেও পঢ়িছিলোঁ বাৰু অথনি নামকেইটাত অপশ্যন ডি তেন্তে 1 নম্বৰটো আনচাৰ কি হ'ব অপশ্যন ডি এনেকৈ ধুনীয়াকৈ লিখিবা পৰীক্ষাত আহিলে কেনেকৈ লিখিবা 1 নং এতিয়া অপশ্যনেল কুৱেশ্যনবোৰ কেনেকৈ কৰিবা পৰীক্ষাত 1 নং উত্তৰ তেনেকৈ লিখিবা ধুনীয়াকৈ অপশ্যনটো লিখি দিবা অপশ্যন ডি এনেকৈ লিখি সেইটো লিখিও দিবা চাইটকাইনিন প্ৰপাৰ মেথড ঠিক তেনেকৈ দুটা নিউৰনৰ খালী ঠাই কি বুলি কোৱা হয় আজি শিকি আহিছোঁ চাইনেপছ ইয়াৰ আনচাৰটো কি অপশ্যন বি চাইনেপছ ঠিক আছে এতিয়া মগজুৱে কি কাম কৰে ভাৱ আৰু চিন্তা ভাৱনা কৰেই হয় হৃদপিণ্ড স্পন্দন নিয়ন্ত্ৰণ কৰে এইটো কৰে দেহৰ সমতা আমাৰ বেলেঞ্চিংটো কৰে দেহৰ সেইটো কৰে অৰ্থাৎ আমি যদি চাবলৈ যাওঁ ওপৰৰ আটাইকেইটা কৰে ইয়াত অপশ্যনে এপ্ৰপ্ৰিয়েট অপশ্যন কোনটো হ'ব ডিটো হ'ব ইয়াৰ আনচাৰ কোনটো হ'ব অপশ্যন ডি ওপৰৰ আটাইকেইটা লিখি দিবা ধুনীয়াকৈ ওপৰৰ আটাইকেইটা আশা কৰিছোঁ এইকেইটা কুৱেশ্যন বুজি পালা বৰ বিশেষ নাই এইকেইটা কুৱেশ্যনত নেক্সটটো কৈছে আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি গ্ৰাহক অংগ ধৰি লোৱা ছাল তাল সেইবোৰ কাম কি আমাৰ বহি পৰিৱেশৰ পৰা ইনফৰমেশ্যনবোৰ কালেক্ট কৰা হয়নে গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতিৰ সৃষ্টি হ'ব আমাৰ যদি গ্ৰাহক অংগই ধৰি লোৱা গৰম হৈ আছে কিবা এটা পৰিৱেশত গৰম হৈ আছে কিন্তু তোমাৰ ছালখনে সেইটো ইনফৰমেশ্যনটো তোমাৰ মগজুক দিব পৰা নাই গৰম হৈছে বুলি তেন্তে কি হ'ব আৰু নিজে ভাবিছোৱা আমাৰ দেহৰ ক্ষতি হ'ব কথাটো বুজি পাইছানে সেই গ্ৰাহক অংগৰ ভিতৰত ছালো পৰে ধৰি লোৱা তুমি গৰম পৰিৱেশত আছা কিন্তু তোমাৰ গ্ৰাহক অংগ ছালে কাম কৰা নাই গৰমৰ ইনফৰমেশ্যনটো তোমাৰ মগজুৱে পোৱাগৈ নাই অৰ্থাৎ তোমাৰ দেহৰ ক্ষতি হ'ব তাৰ ফলত লিখা আমাৰ দেহত থকা গ্ৰাহক অংগই বহি পৰিৱেশৰ বাৰ্তাসমূহ সংগ্ৰহ কৰে আৰু ইয়াক সংবেদী প্ৰেৰণা ৰূপে মগজুলৈ প্ৰেৰণ কৰে আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি বুলি কৈছে যে সেইটো লিখিলোঁ এই লাইনটো লিখিলোঁ আমাৰ দেহত থকা গ্ৰাহক অংগই বহি পৰিৱেশৰ বাৰ্তাসমূহ সংগ্ৰহ কৰে আৰু ইয়াক সংবেদী প্ৰেৰণা ৰূপে মগজুলৈ প্ৰেৰণ কৰে ডাইৰেক্ট প্ৰথমটো আনচাৰ হৈ গ'ল ঠিক আছে পেগাল চেঞ্জ কৰিবা আকৌ গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ'ব ভাবাচোন ইয়াৰ ফলত কি সমস্যা হ'ব পাৰে লিখা পেগাল চেঞ্জ কৰি লিখিবা গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে আমাৰ দেহত যথেষ্ট বেমেজালিৰ সৃষ্টি হ'ব বেমেজালি গতিকে বে মতেকে মে জানা আৰু এইটো বগে গতিকে জাল লচেকেলি বেমেজালিৰ সৃষ্টি হ'ব গ্ৰাহক অংগই সুচাৰুৰূপে কামবোৰ সম্পন্ন নকৰিলে আমাৰ দেহৰ অংগসমূহ বহিকাৰকৰ প্ৰভাৱত বিনষ্ট হৈ যাব ঠিক আছে মানে মই সেইটোৱে ক'লোঁ নহয় ধৰি লোৱা ছালখনে ধৰি লোৱা তোমাৰ উত্তাপৰ ইনফৰমেশ্যনটো মগজুক দিব পৰা নাই তেতিয়া তুমি সেই পৰিৱেশতে ৰৈ থাকিবা ফলত তোমাৰ দেহ অনিষ্ট হ'ব তেন্তে এইটো বুজি পালা বুলি ভাবিছোঁ নেক্সট কুৱেশ্যনটো চোৱা নিউৰনৰ মানে কি স্নায়ুকোষৰ চিত্ৰ এটা আঁকিব কৈছে আৰু ইয়াক কাৰ্য বৰ্ণনা কৰা এতিয়া ছবি অঁকাটোতো তোমালোকে নিজে আঁকিব লাগিব ক'ত আছে মই পেজ নম্বৰ কৈ দিছোঁ পেজ নম্বৰ তোমালোকৰ কিতাপৰ 115 এইটো 9তো আছে তোমালোকে জানাই স্নায়ুকোষৰ ছবিটো কেনেকুৱা টাইপৰ আছিলে এইটো ওপৰফালে আছে পেজখনৰ ওপৰফালে আছে একজেক্ট নহ'লেও হ'ল খালি সদায় বিজ্ঞানৰ ছবিবোৰ কি হ'ব লাগে মানে ধুনীয়া স্পষ্ট হ'ব লাগে আৰু পৰিষ্কাৰ হ'ব লাগে আৰু চিহ্নিত চিত্ৰ হ'ব লাগে মানে ছবিটো লিখি পেলাই নামাকৰণ কৰিব লাগে এনেকুৱা আছিলে হয়নে মই একজেক্ট ছবি নাকা তোমালোকে এইটো ফ'ল' নকৰিবা তোমালোকে কিতাপৰ পৰা চাই পেলাই ধুনীয়াকৈ আঁকিবা মই এনেই জাষ্ট কোনটো ছবি আছিলে সেইটো কৈছোঁ
ঠিক আছে এনেকুৱা এইটোৱে হ'ল নিউৰন বা কেতিয়াবা অসমীয়াত স্নায়ুকোষৰ ছবি আঁকা বুলি ক'ব পাৰে তেতিয়া এইটোৱে হ'ব খালি এইবোৰ নামাকৰণ কৰি দিবা এনেকৈ কাচিন মাৰি এইটো কি হয় চাইনেপছ হয় তেনেকৈ নামাকৰণবোৰ কৰি দিবা এইটো কি হয় মাজৰ এইবোৰ জেগাবোৰ কি হয় এক্সন হয় তাৰপৰা এইটো কি হয় এইবোৰ হয় ডেনড্ৰাইট হয় তাৰপৰা ইয়াত দেহকোষ হয় ধুনীয়াকৈ আঁকিবা ইয়াৰ পৰা নাচাবা এইটো নহয় ক'ত আছে বুলি ক'লে পেজ নম্বৰ 115 মানে 115 ওপৰফালৰ ছবিটো সকলোৱে পালাই চাগে মই ইয়াৰ পাছৰ পাৰ্টটো কৈছোঁ ইয়াৰ কাৰ্য বৰ্ণনা কৰা এইটো কৈ দিছোঁ নিউৰনৰ কাৰ্য আণ্ডাৰলাইন কৰা তোমালোকে জেগা অলপ এৰি দিয়া বা ইচ্ছা কৰিলে ভিডিঅ'টো প'ষ্ট কৰি এতিয়া আঁকি লোৱা নিউৰনৰ কাৰ্য আণ্ডাৰলাইন কৰি 1 নম্বৰ লিখা এতিয়া গ্ৰাহক অংগসমূহে প্ৰেৰণ কৰা বৈদ্যুতিক প্ৰেৰণা গ্ৰহণ কৰে দাৰি গ্ৰাহক অংগসমূহে প্ৰেৰণ কৰা বৈদ্যুতিক প্ৰেৰণা গ্ৰহণ কৰে দাৰি আকৌ কৈছে বা গ্ৰাহক অংগসমূহে প্ৰেৰণ কৰা বৈদ্যুতিক প্ৰেৰণা গ্ৰহণ কৰে দাৰি 2 নম্বৰ লিখা নিউৰনৰ একশ্যনে তোমাক নিউৰনৰ কাম দেখিব কৈছে তাৰ ভিতৰত একশ্যনো পৰিব নিউৰনৰ একশ্যনে বাৰ্তাসমূহ কোষৰ পৰা মগজুলৈ প্ৰেৰণ কৰে বাৰ্তাসমূহ কোষৰ পৰা বাৰ্তা মানে ইনফৰমেশ্যন বাৰ্তাসমূহ কোষৰ পৰা মগজুলৈ প্ৰেৰণ কৰে 3 নম্বৰ নিউৰনৰ ডেনড্ৰাইটে একশ্যনে প্ৰেৰণ কৰা বাৰ্তাসমূহ গ্ৰহণ কৰে পইণ্টকেইটা আকৌ এবাৰ কৈ দিছোঁ নিউৰনৰ কাৰ্য বুলি লিখিলে 1 নম্বৰটো কৈছোঁ গ্ৰাহক অংগসমূহে প্ৰেৰণ কৰা বৈদ্যুতিক প্ৰেৰণা গ্ৰহণ কৰে 2 নম্বৰ নিউৰনৰ একশ্যনে বাৰ্তাসমূহ কোষৰ পৰা মগজুলৈ প্ৰেৰণ কৰে নিউৰনত বিশেষকৈ দুটা পাৰ্ট থাকে একশ্যনৰ কি ডেনড্ৰাইট আৰু ঠিক তেনেকৈ নিউৰনৰ ডেনড্ৰাইটে 3 নম্বৰ পইণ্টটো একশ্যনে প্ৰেৰণ কৰা বাৰ্তাসমূহ গ্ৰহণ কৰে নেক্সট উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয় উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া মানে আমাৰ যিটো উদ্ভিদৰ যিটো চলন মানে পোহৰৰ ওপৰত নিৰ্ভৰশীল বা পোহৰৰ কাৰণে হয় তেনেবোৰকে কি বুলি কয় দীপ্তিকাল প্ৰতিক্ৰিয়া হয়নে এতিয়া ইয়াৰ কথাখিনি লিখি লোৱাগে তাৰপিছত বুজি পাবা উদ্ভিদৰ যি চলনৰ দিশ পোহৰে নিয়ন্ত্ৰণ কৰে তেনে চলনেই হ'ল জলানুবেগী চলন উদ্ভিদৰ যি চলনৰ দিশ পোহৰে নিয়ন্ত্ৰণ কৰে তেনে চলনকে পোহৰানুবেগী চলন বোলা হয় মই অকণমান পইণ্টটো অকণমান খেলিমেলিকৈ ক'লোঁ মই নিজেহে কৈ যাওঁ যে খেলিমেলি হৈ গ'ল অকণমান আকৌ এবাৰ চাই লোৱা উদ্ভিদৰ যি চলনৰ দিশ পোহৰে নিয়ন্ত্ৰণ কৰে তেনে চলনেই হ'ল পোহৰানুবেগী চলন দাৰি উদ্ভিদৰ কাণ্ডৰ অগ্ৰ অংশ পোহৰৰ দিশত ধাবিত হয় দাৰি আনহাতে উদ্ভিদৰ শিপা পোহৰৰ বিপৰীত দিশত ধাবিত হয় দাৰি একেলগে লিখিবা 3 নম্বৰ কাৰণে আনসাৰ ইয়াৰ কুৱেশ্যন ধাবিত হয় দাৰি উদ্ভিদৰ কাণ্ডৰ যি অংশ পোহৰৰ দিশে ধাবিত হয় সেই অংশত অক্সিন নামৰ এবিধ সঞ্জীৱনী পদাৰ্থৰ সংশ্লেষণ হয় দাৰি ই উদ্ভিদৰ কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে
দাৰি উদ্ভিদজোপালৈ মাত্ৰ এটাৰ ফালৰ পৰা পোহৰ উপলব্ধ হ'লে উদ্ভিদজোপালৈ মাত্ৰ এটাৰ ফালৰ পৰা পোহৰ উপলব্ধ হ'লে কাণ্ডৰ পোহৰ নপৰা অংশলৈ অক্সিজেনৰ ব্যাপন ঘটে কাণ্ডৰ পোহৰ নপৰা অংশলৈ অক্সিজেনৰ ব্যাপন ঘটে দাৰি কাণ্ডৰ পোহৰ নপৰা অংশত অক্সিজেনৰ গাঢ়তাই কাণ্ডৰ পোহৰ নপৰা অংশত অক্সিজেনৰ গাঢ়তাই তাত থকা কোষবিলাক দীঘল হোৱাৰ বাবে উদ্দীপনা যোগায় দাৰি তাত থকা কোষবিলাক দীঘল হোৱাৰ বাবে উদ্দীপনা যোগায় দাৰি ইয়াৰ ফলত উদ্ভিদৰ কাণ্ড পোহৰৰ দিশফালে গতি কৰিবলৈ ভাঁজ লয় ইয়াৰ ফলত উদ্ভিদৰ কাণ্ড পোহৰৰ ফালে গতি কৰিবলৈ ভাঁজ লয় দাৰি এইদৰে উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া সংঘটিত হয় দীপ্তিকাল প্ৰতিক্ৰিয়া এইটো বানানটো এইদৰে উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া সংঘটিত হয় একচুৱেলি আমাৰ উদ্ভিদৰ পোহৰানুবেগী চলনটো কেনেকৈ হয় সেইটোকে ব্যাখ্যা কৰিলে হ'ল উদ্ভিদৰ পোহৰানুবেগী চলনটো জানো নহয় উদ্ভিদৰ কাণ্ড পোহৰ দিশত যায় কাণ্ডৰ পোহৰৰ বিপৰীত দিশত হিপা যায় আৰু তাত কিছুমান অক্সিজেনে ভূমিকা লয় সেইখিনি কথাকে লিখিলোঁ এইদৰে উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া সংঘটিত হয় দাৰি এতিয়া 7 নম্বৰ কুৱেশ্যনটো কৈছে স্নায়ুৰজ্জুত আঘাত হ'লে কেনে বাৰ্তাত ব্যাঘাত ঘটে এতিয়া অথনি আমি কথা এটা পঢ়িছোঁ আমাৰ কিছুমান প্ৰতিক্ৰিয়া যিবোৰ কিয় স্বয়ংক্ৰিয়ভাৱে সংঘটিত হয় ধৰি লোৱা গৰম বস্তু হাত লাগিলে আঁতৰাই আনা আৰু সেইবোৰ কাম কোনে নিয়ন্ত্ৰণ কৰে স্নায়ুৰজ্জু তেনে স্নায়ুৰজ্জুত যেতিয়া আঘাত হ'ব আমাৰ গোটেই প্ৰতিক্ৰিয়াখিনি খেলি মেলি লাগিব ধৰি লোৱা তোমাৰ গৰম বস্তু হাত লাগিলে তোমাৰ হাতখন আঁতৰি নাহিব তেনেকুৱা ধৰণৰ কামবোৰ হ'ব স্নায়ুৰজ্জুত আঘাত হ'লে প্ৰাণীৰ প্ৰতিক্ৰিয়া তথা অনৈচ্ছিক কাৰ্যত প্ৰভাৱ পৰিব প্ৰতিক্ৰিয়া তথা অনৈচ্ছিক কাৰ্যত প্ৰভাৱ পৰিব অনৈচ্ছিক স্নায়ুৰজ্জুত আঘাত হ'লে প্ৰাণীৰ প্ৰতিক্ৰিয়া তথা অনৈচ্ছিক কাৰ্যত প্ৰভাৱ পৰিব দাৰি স্নায়ুৰজ্জুত পোৱা আঘাতে গোটেই স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলাব দাৰি গোটেই স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলাব দাৰি ইয়াৰ ফলত গ্ৰাহক অংগৰ পৰা মগজুলৈ সুচাৰুৰূপে সংবেদী স্নায়ু প্ৰেৰণা প্ৰেৰণ নহ'ব দাৰি সংবেদী স্নায়ু প্ৰেৰণা প্ৰেৰণ নহ'ব দাৰি আকৌ এবাৰ ৰিপিট কৰি দিছোঁ চাই লোৱা স্নায়ুৰজ্জুত আঘাত হ'লে প্ৰাণীৰ প্ৰতিক্ৰিয়া তথা অনৈচ্ছিক কাৰ্যত প্ৰভাৱ পৰিব দাৰি স্নায়ুৰজ্জুত পোৱা আঘাতে গোটেই স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলাব দাৰি ইয়াৰ ফলত গ্ৰাহক অংগৰ পৰা মগজুলৈ সুচাৰুৰূপে সংবেদী স্নায়ু প্ৰেৰণা প্ৰেৰণ নহ'ব দাৰি নেক্সট কৈছে উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয় এতিয়া কথা হ'ল আমাৰ প্ৰাণী দেহত ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয় সেইটো পঢ়িলোঁ কিছুমান অন্তঃস্ৰাৱী গ্ৰন্থি থাকে সেই গ্ৰন্থিসমূহে হৰমন বোলা এবিধ বস্তু নিঃসৰণ কৰে কিন্তু উদ্ভিদৰ দেহত তেনেকুৱা হৰমন নিঃসৰণ নহয় তেনেকুৱা কিছুমান সঞ্জীৱনী পদাৰ্থ নিঃসৰণ হয় যাৰ ফলত ৰাসায়নিক সমন্বয় সাধন হয় লিখিবা উদ্ভিদ দেহত সঞ্জীৱনী পদাৰ্থৰ সহায়ত আমাৰ প্ৰাণী দেহত হৰমন আৰু উদ্ভিদ দেহত সঞ্জীৱনী পদাৰ্থৰ সহায়ত ৰাসায়নিক সমন্বয় সংঘটিত হয় দাৰি ই উদ্ভিদৰ বৃদ্ধি সমতা আদি ৰক্ষা কৰাত সহায় কৰে দাৰি উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱতে ই বাহ্যিক পৰিৱেশলৈ সহায় জনায় দাৰি দিলা উদ্ভিদত থকা সঞ্জীৱনী বিভিন্ন প্ৰকাৰ সঞ্জীৱনী পদাৰ্থবিলাক হ'ল সৌকে আঞ্জাল পাই লিখিবা অক্সিন
উদ্ভিদত থকা বিভিন্ন প্ৰকাৰ সঞ্জীৱনী পদাৰ্থবিলাক হ'ল সৌকে আজডাল পাৰি লিখিবা অক্সিন জিবাৰেলিন চাইটোকাইনিন আৰু এপচাইচিছ এচিড দাৰি এতিয়া এই কোৱেশ্যনটো 3-4 নম্বৰ কাৰণে আহিব পাৰে 3-4 নম্বৰ কাৰণে আহিলে 2 নম্বৰ কাৰণে আহিলে ইমানটোতে এৰি দিবা আৰু 3-4 নম্বৰ কাৰণে আহিলে এটা কি কৰিবা এই কোনটো কাম কি অক্সিনে কি কৰে জিবাৰেলিনে কি কৰে অলপ এটা লাইন লিখি দিবা বুজি পালানে 3-4 নম্বৰ কাৰণে আহিলে 2 নম্বৰ কাৰণে আহিলে ইমানটোতে এৰি দিবা সাফিচিয়েন্ট চিন এটা দি থৈ দিয়া লাগিলে আৰু 3-4 নম্বৰ আহিলে এতিয়া কামখিনি লিখি দিবা যাই দি লিখিবা অক্সিনে উদ্ভিদৰ কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে দাৰি অক্সিনে উদ্ভিদৰ কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে দাৰি জিবাৰেলিনে শিপাৰ কোষৰ বৃদ্ধিত অৰিহণা যোগায় দাৰি জিবাৰেলিনে শিপাৰ কোষৰ বৃদ্ধিত অৰিহণা যোগায় দাৰি চাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে দাৰি চাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে দাৰি আনহাতে এপচাইচিছ এচিডে উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰে দাৰি আনহাতে এপচাইচিছ এচিডে উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰে দাৰি এটা পেগাপ চেঞ্জ কৰিবা পেগাপ চেঞ্জ কৰি ফাইনেল লাইনটো লিখি দিয়া এনেদৰে বিভিন্ন সঞ্জীৱনী পদাৰ্থৰ দ্বাৰা উদ্ভিদৰ দেহত ৰাসায়নিক সমন্বয় সংঘটিত হয় উদ্ভিদৰ দেহত ৰাসায়নিক সমন্বয় সংঘটিত হয় দাৰি এতিয়া ইয়াৰ পাছৰ কুৱেশ্যনটো চোৱা পাছৰ কুৱেশ্যনটো কি কৈছে এইটো আছিলে 8 নম্বৰ 9 নম্বৰ কুৱেশ্যনটো কি কৈছে জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন মানে কিহৰ দ্বাৰা নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন হয় সেইটো কৈছে আমাৰ দেহত কি লাগে এটা জীৱদেহত বা আমাৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন হ'ব হ'লে এক সুনিয়ন্ত্ৰিত নিয়ন্ত্ৰণ প্ৰণালীৰ দৰকাৰ আৰু তাত য'ত মগজু থাকে গোটেইখিনি পৰে আৰু স্নায়ুকলা থাকে পেশীকলা থাকে তেনেকুৱা ধৰণৰ জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে লিখা আনচাৰ লিখা জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে এক সুনিয়ন্ত্ৰিত নিয়ন্ত্ৰণ প্ৰণালীৰ প্ৰয়োজন দাৰি প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয় প্ৰণালী স্নায়ুকলা আৰু পেশীকলাৰ দ্বাৰা সমাধা হয় দাৰি প্ৰাণী দেহৰ মুখ্য সমন্বয় কেন্দ্ৰটো হ'ল মস্তিষ্ক সমন্বয় উচ্চাৰণ এইটো বানানটো এইটো প্ৰাণী দেহৰ মুখ্য সমন্বয় কেন্দ্ৰটো হ'ল মস্তিষ্ক দাৰি আনহাতে উদ্ভিদ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষাৰ বাবে কোনো স্নায়ুকলা বা পেশীকলা নাই দাৰি উদ্ভিদ দেহত সঞ্জীৱনী পদাৰ্থৰ দ্বাৰা নিয়ন্ত্ৰণ আৰু সমন্বয় সংঘটিত হয় সাধন হয় ইয়াত লাষ্টৰ ফালে উদ্ভিদৰ কথা কেলে লিখিবলগীয়া হ'ল কাৰণ ইয়াত জীৱদেহত বুলি কৈছে এটা জীৱদেহ বুলি ক'লে আমি প্ৰাণীৰ কথা উল্লেখ কৰিব লাগিব উদ্ভিদৰ কথা উল্লেখ কৰিব লাগিব প্ৰাণী দেহ বুলি কোৱাহেঁতেন প্ৰাণী দেহত কেনেকৈ নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন হয় তেতিয়া আমি পাছৰ লাইন দুটা নিলিখাহেঁতেনো হ'লহেঁতেন এতিয়া উদ্ভিদ দেহটো ইনক্লুড কৰিবলগীয়া হোৱাৰ কাৰণেহে লাষ্টৰ লাইনটো লিখিছোঁ উদ্ভিদ দেহত সঞ্জীৱনী পদাৰ্থৰ দ্বাৰা নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন হয়
এতিয়া ইয়াৰ নেক্সট কুৱেশ্যনটো চোৱা, ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা। মানে বেছিকেলি পাৰ্থক্য লিখিব কৈছে। দুটা কুলম বনোৱা, এফালে লিখা ঐচ্ছিক ক্ৰিয়া, আনফালে লিখা প্ৰতিক্ৰিয়া। এক নম্বৰটো লিখা, ঐচ্ছিক কাৰ্য যিবোৰ তুমি মানে তোমাৰ ইচ্ছামতে কৰা, ঐচ্ছিক কাৰ্যত মগজুৰ বিশেষ ভূমিকা থাকে। আৰু সেইটো কৈ পেলাই তুমি চিন্তা কৰিবা কৰোঁ নে নকৰোঁ, তেনেকুৱা ধৰণৰ কথা, মানে চিন্তাৰ প্ৰয়োজন হয়। ঐচ্ছিক কাৰ্যত মগজুৰ বিশেষ ভূমিকা থাকে। এক নম্বৰ পইণ্টটো লিখা, ঐচ্ছিক কাৰ্যত মগজুৰ বিশেষ ভূমিকা থাকে। এইফালে লিখিবা, আনহাতে প্ৰতিক্ৰিয়া মই অথনি বুজাইছিলোঁ, যিবোৰ স্বয়ংক্ৰিয়ভাৱে হয়। আনহাতে প্ৰতিক্ৰিয়াত মগজুৰ কোনো বিশেষ ভূমিকা নাথাকে। দুই নম্বৰ লিখা, ঐচ্ছিক ক্ৰিয়া প্ৰতিক্ৰিয়াতকৈ কিছু মন্থৰ। ঐচ্ছিক ক্ৰিয়া প্ৰতিক্ৰিয়াতকৈ কিছু মন্থৰ। ঐচ্ছিক ক্ৰিয়া প্ৰতিক্ৰিয়াতকৈ কিছু মন্থৰ। মন্থৰ মানে লাহে লাহে হয়। এইফালে লিখিবা, প্ৰতিক্ৰিয়া অতি ক্ষিপ্ৰ। প্ৰতিক্ৰিয়া অতি ক্ষিপ্ৰ। 3 নম্বৰ লিখিবা, ঐচ্ছিক কাৰ্য মগজুৰ দ্বাৰা নিয়ন্ত্ৰিত বা ঐচ্ছিক ক্ৰিয়া মগজুৰ দ্বাৰা নিয়ন্ত্ৰিত। ঐচ্ছিক ক্ৰিয়া মগজুৰ দ্বাৰা নিয়ন্ত্ৰিত। প্ৰতিক্ৰিয়া লিখিবা, প্ৰতিক্ৰিয়াত স্নায়ুৰজ্জুৰ বিশেষ ভূমিকা থাকে। প্ৰতিক্ৰিয়াত স্নায়ুৰজ্জুৰ বিশেষ ভূমিকা থাকে। চাৰি নম্বৰ লিখিবা, ঐচ্ছিক ক্ৰিয়া মগজুৰ চেৰিবেলাম অংশই ঐচ্ছিক ক্ৰিয়া মগজুৰ চেৰিবেলাম অংশই নিয়ন্ত্ৰণ কৰে। ইফালে লিখিবা, প্ৰতিক্ৰিয়া মগজুৰ প্ৰমস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কই নিয়ন্ত্ৰণ কৰে। প্ৰতিক্ৰিয়া মগজুৰ প্ৰতিক্ৰিয়া মগজুৰ মধ্য মস্তিষ্ক, প্ৰমস্তিষ্ক কাটি দিবা, মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কই নিয়ন্ত্ৰণ কৰে। এতিয়া তেন্তে ইয়াৰ নেক্সট কুৱেশ্যনটো চোৱা, প্ৰাণী নিয়ন্ত্ৰণ আৰু সমন্বয় স্নায়ুতন্ত্ৰ আৰু হৰমনৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোচনা কৰা। মানে প্ৰাণী নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰ আৰু হৰমনৰ ক্ৰিয়াৰ মাজত, মানে প্ৰাণী দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় হ'ব হ'লে এক সুনিয়ন্ত্ৰিত স্নায়ুতন্ত্ৰ আছে আৰু সেইদৰে হৰমনো আছে, আৰু কাৰ কাম কেনেকুৱা ধৰণৰ সেইটো এটা মানে ব্যাখ্যা দিব কৈছে। বুজি পাইছানে? মানে প্ৰাণী দেহত স্নায়ুতন্ত্ৰৰ দ্বাৰা কেনেকৈ নিয়ন্ত্ৰণ সমন্বয় হয় আৰু হৰমনৰ দ্বাৰা কেনেকৈ নিয়ন্ত্ৰণ সমন্বয় হয় তাত সেইটো সুধিছে। প্ৰাণী দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় স্নায়ুতন্ত্ৰ। তেন্তে ইয়াতো বাকচ বনাই ল'বা, ধুনীয়াকৈ বনাবা তোমালোকে স্কেলে আঁচ পাৰি, মই যি টি পাই দিছোঁ। প্ৰথমটো লিখিবা, স্নায়ুতন্ত্ৰৰ ক্ৰিয়া এইফালে লিখিবা হৰমনৰ ক্ৰিয়া। এক নম্বৰ লিখিবা, স্নায়ুতন্ত্ৰৰ সংকেতসমূহ বৈদ্যুতিক প্ৰেৰণাৰ দ্বাৰা প্ৰেৰণ হয়। এতিয়া স্নায়ুতন্ত্ৰত যিবোৰ সংকেত যায় সেইবোৰ বৈদ্যুতিক প্ৰেৰণাৰ নিচিনাকৈ যায়। স্নায়ুতন্ত্ৰৰ সংকেতসমূহ বৈদ্যুতিক প্ৰেৰণাৰ দ্বাৰা প্ৰেৰণ হয়।
এফালে হৰমনৰ ক্ৰিয়াফালে লিখিবা হৰমনৰ ক্ৰিয়াত বাৰ্তাসমূহ কিছুমান ৰাসায়নিক মাধ্যম তথা হৰমন ক্ৰিয়াত বাৰ্তাসমূহ কিছুমান ৰাসায়নিক মাধ্যম তথা তেজৰ দ্বাৰা পৰিবহন হয় তেজৰ দ্বাৰা পৰিবহন হয় দুই নম্বৰটো লিখিবা স্নায়ুতন্ত্ৰৰ ক্ৰিয়া ক্ষিপ্ৰ আৰু খৰতকীয়া স্নায়ুতন্ত্ৰৰ ক্ৰিয়া ক্ষিপ্ৰ আৰু খৰতকীয়া কিন্তু হৰমনৰ ক্ৰিয়াটো ইমান ক্ষিপ্ৰ আৰু খৰতকীয়া নহয় ক্ষিপ্ৰ আৰু খৰতকীয়া এফালে লিখিবা হৰমনৰ ক্ৰিয়া কিছু মন্থৰ হৰমনৰ ক্ৰিয়া কিছু মন্থৰ হৰমনৰ ক্ৰিয়া কিছু মন্থৰ 3 নম্বৰ লিখিবা স্নায়ুতন্ত্ৰৰ ক্ৰিয়াৰ প্ৰভাৱ খন্তেকীয়া মানে স্নায়ুতন্ত্ৰৰ যিটো ক্ৰিয়া হয় স্নায়ুতন্ত্ৰৰ দ্বাৰা তাৰ প্ৰভাৱটো খন্তেকলৈ থাকি যায় প্ৰভাৱ খন্তেকীয়া কিন্তু হৰমনৰ ক্ৰিয়া প্ৰভাৱটো খন্তেকীয়া নহয় ধৰি লোৱা মানুহ ওখ হোৱা চাপ হোৱাটো হৰমনৰ ক্ৰিয়াৰ কাৰণে হয় সেইটো যেতিয়া ওখ হ'লে মানুহটো সুখই হৈ যায় সেইটো এবাৰ ওখ হয় এবাৰ চাপ হয় তেনেকুৱাটো নহয় বুজি পাইছানে সেইকাৰণে 3 নম্বৰ পইণ্টটো কি স্নায়ুতন্ত্ৰৰ ক্ৰিয়াৰ প্ৰভাৱ খন্তেকীয়া এফালে হৰমনৰ ক্ৰিয়াত লিখিবা 3 নম্বৰটো হৰমনৰ ক্ৰিয়াৰ প্ৰভাৱ দীঘলীয়া হৰমনৰ ক্ৰিয়াৰ প্ৰভাৱ দীঘলীয়া হৰমনৰ ক্ৰিয়াৰ প্ৰভাৱ দীঘলীয়া 4 নম্বৰ পইণ্টটো লিখা স্নায়ুতন্ত্ৰৰ ক্ৰিয়াত একচন আৰু ডেনড্ৰাইটে ভূমিকা লয় স্নায়ুতন্ত্ৰৰ ক্ৰিয়াত একচন আৰু ডেনড্ৰাইটে ভূমিকা লয় স্নায়ুতন্ত্ৰৰ ক্ৰিয়াত একচন আৰু ডেনড্ৰাইটে ভূমিকা লয় দাৰি হৰমনৰ ক্ৰিয়াত অন্তঃস্ৰাৱী গ্ৰন্থি 4 নম্বৰ পইণ্ট এফালে লিখিবা হৰমনৰ ক্ৰিয়াত অন্তঃস্ৰাৱী গ্ৰন্থি আৰু তেজে বিশেষ ভূমিকা লয় ইমানটো লিখিলে হ'ব নেক্সট লাষ্টটো নীলা জীৱনৰ পাতৰ চলনৰ লগত আমাৰ ভৰি চলনৰ আচৰণৰ মাজৰ পাৰ্থক্য কি একচুৱেলি লাষ্টৰখিনি পাৰ্থক্যতে গৈ আছে মানে এফালে লিখিবা নীলা জীৱনৰ পাতৰ চলন নীলা জীৱনৰ পাতৰ চলন এফালেতো আমাৰ ভৰি চলনটো ঐচ্ছিক কাৰ্য হয়নে 1 নম্বৰটো লিখিবা নীলা জীৱনৰ পাতৰ চলন হ'ল স্বতন্ত্ৰ চলন এইটো নিজে হয় চুই দিলে স্পৰ্শ কৰিলে হৈ যাব নীলা জীৱনৰ পাতৰ চলন হ'ল স্বতন্ত্ৰ চলন এফালে লিখিবা ভৰি চলন স্বতন্ত্ৰ চলন নহয় 2 নম্বৰ লিখিবা নীলা জীৱনৰ পাতৰ চলনৰ লগত স্পৰ্শ জড়িত এইখিনি কথা অথনি লিখিছিলোঁ নীলা জীৱনৰ পাতৰ চলনৰ লগত স্পৰ্শ জড়িত ভৰি চলন মগজু আৰু পেশীকলা দ্বাৰা নিয়ন্ত্ৰণ হয় এফালে 2 নম্বৰ লিখিবা ভৰি চলন মগজু আৰু পেশীকলা দ্বাৰা নিয়ন্ত্ৰণ হয় 3 নম্বৰটো লিখিবা নীলা জীৱনৰ পাতৰ চলনৰ লগত কোনো দিশ জড়িত নাই দিশ মানে কোনটো দিশত হৈছে সেইটো জড়িত নাই নীলা জীৱনৰ পাতৰ চলনৰ লগত কোনো দিশ জড়িত নাই নীলা জীৱনৰ পাতৰ চলনৰ লগত কোনো দিশ জড়িত নাই এফালে 3 নম্বৰ লিখিবা ভৰি চলন নিৰ্দিষ্ট দিশত কৰিব পাৰি ভৰি চলন নিৰ্দিষ্ট দিশত কৰিব পাৰি এফালে 3 নম্বৰ লিখিবা ভৰি চলন নিৰ্দিষ্ট দিশত কৰিব পাৰি লাষ্ট পইণ্টটো লিখা নীলা জীৱনৰ পাতৰ চলন অতি ক্ষিপ্ৰ নীলা জীৱনৰ পাতৰ চলন অতি ক্ষিপ্ৰ এফালে 4 নম্বৰ লিখা ভৰি চলনৰ বেগ
নিয়ন্ত্ৰণ কৰিব পাৰি আৰু ই ক্ষিপ্ৰ নহয় ভৰিৰ চলনৰ বেগ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু ই ক্ষিপ্ৰ নহয় ভৰিৰ চলনৰ বেগ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু ই ক্ষিপ্ৰ নহয় তেন্তে ইয়াৰ লগতে আমাৰ এই পাঠটোৰ সমূহ প্ৰশ্নোত্তৰসমূহ শেষ হৈছে তেন্তে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পালা ভিডিঅ'টো প্ৰথম পৰা বস্তুবোৰ লিখি পেলাই বহিত লিখি পেলাবা আৰু বস্তুখিনি পঢ়ি চাবা আশা কৰিছোঁ সকলোৱে বুজি পাবা মই এই পাঠসমূহৰ ওপৰত যেতিয়াৰ পৰা সময় পাম মই পাঠভিত্তিক ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যিসকলে ইয়ালৈকে কমপ্লিটকৈ চালা তেওঁলোকে কমেণ্টত কমপ্লিট কিবা কিবি লিখিবা তেতিয়া গম পাম তোমালোকে চাইছা বুলি তেতিয়া মোৰ ইমান দীঘল ভিডিঅ'বোৰ বনাবলৈ মন যায় এইটো একচুৱেলি আজিতো দীঘল নহয় বাৰু এনে বাকী পাঠসমূহ ভিডিঅ'বোৰ 2 ঘণ্টা পাৰ হৈ যায় কিছুমান ভিডিঅ' তেন্তে আজি ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে ধন্যবাদ